হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ? সকলো ভালে আছা? আশা কৰো সকলো ভালে আছা। মই তোমালোকৰ আকাশ ছাৰ, যিয়ে তোমালোকৰ অকমানো কষ্ট দেখিব নোৱাৰো। কিয় তেনেকৈ কৈছো মই চোৱা, তোমালোকক আমনি কৰা বিষয় মেথ ছাবজেক্টটোক মই খুব ইণ্টাৰেষ্টিং আৰু সহজ বনাবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিছো। এতিয়া চোৱা, পোনপ্ৰথমে মোক কোৱা, তোমালোকে দশম শ্ৰেণীলৈ পাই বা ক্লাছ 10লৈ পাম বুলি জানি কেনে অনুভৱ হৈছে? নিশ্চয় ভাল লাগিছে আৰু নিজকে অলপ ডাঙৰ ডাঙৰ অনুভৱ হৈছে, হয় নহয়? কোৱাটো স্বাভাৱিক, কিন্তু এটা কথা মনত ৰাখিবা, সময়ৰ লগত তোমালোকে ডাঙৰ হৈছা হয়, কিন্তু দায়িত্বও বাঢ়ি আহিছে। তাৰ মানে কি? তাৰ মানে তোমালোকে এতিয়া পঢ়াটোক অকমান চিৰিয়াছলি ল'ব লাগিব। কাৰণ তোমালোকে যেতিয়া এই দশম শ্ৰেণীৰ পৰীক্ষাৰ পাছত 11, 12 পাবাগৈ, সেইটো হৈছে তোমালোকৰ জীৱনৰ একেবাৰে পিক টাইম, হয় নহয়? তোমালোকে সেইটো সময়তে ডিচাইড কৰিব লাগিব তোমালোকে কোনটো পাঠত যোৱা। হয়তো কোনোবাই ইঞ্জিনিয়াৰিং লাইনত যাব, কোনোবাই মেডিকেল লাইনত যাব, কোনোবাই বিজনেছ কৰিব, হয় নহয়? সকলোৰ বেলেগ বেলেগ ড্ৰিম আছে, কিন্তু তোমালোকৰ সেই ড্ৰিমটোৰ বা সেই সপোনটোৰ দিশত যাবলৈ হলে তোমালোকৰ এই ফাউণ্ডেশ্যনটো এই 9 আৰু 10 হয়। সেইকাৰণে আমি বহুত বেছি চিৰিয়াছলি পঢ়িব লাগিব। আৰু মই প্ৰথমতে কৈছো, আমি ক্লাছসমূহ খুব ইণ্টাৰেষ্টিং কৰিম, হাঁহি ধেমালিৰে ক্লাছবোৰ কৰিম, কোনেও বৰ নোপোৱা। আৰু প্ৰতিটো কনচেপ্ট, কোনোবাই যদি আগৰ ক্লাছত কিবা শিকিও অহা নাছিলা তেতিয়াও কোনো অসুবিধা নহয়, কাৰোবাৰ কেলকুলেশ্যন বেয়া তেতিয়াও একো অসুবিধা নহয়। সকলো বস্তু মই 0ৰ পৰা 0ৰ পৰা আৰম্ভ কৰিম আৰু একেবাৰে আমি কি যাম, প্ৰতিটো কনচেপ্ট এডভান্স লেভেললৈকে যাম। আৰু মই চেষ্টা কৰিম তোমালোকক এই ক্লাছৰ যোগেদি তোমালোকে যিকোনো এটা প্ৰতিযোগিতামূলক পৰীক্ষা, কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজনীয় প্ৰতিটো কনচেপ্ট যাতে শিকি যোৱা, মই চেষ্টা কৰিম যে প্ৰতিটো কনচেপ্ট অলপ মই কৈ যোৱাটো। ঠিক আছে, আহা তেতিয়াহ'লে আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো। আৰু সকলোৱে এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগেই মনতে এটা কথা কোৱা যে দুটা লাইন কম, সেই লাইনটোকে তোমালোকে ৰিপিটেডলি 3বাৰ ক'বা। ঠিক আছে, লাইনটো হৈছে যে মেথছ ইজ এন ইজি ছাবজেক্ট। মনৰ ভিতৰত সকলোৱে চকু মুদি পিনি কোৱা, মেথছ ইজ এন ইজি ছাবজেক্ট, মেথছ ইজ এন ইজি ছাবজেক্ট, মেথছ ইজ ভেৰি ইজি ছাবজেক্ট। ঠিক আছে, আহা তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো। আৰু ভিডিঅ'টোত আজি প্ৰথম চেপ্টাৰ ক্লাছ 10ৰ ৰিয়েল নাম্বাৰ, যাক আমি বাস্তৱ সংখ্যা বুলি কওঁ, সেই পাঠটো লৈ আহিছো। ঠিক আছে, প্ৰথমতে এই ভিডিঅ'টো অকমান দীঘলীয়া হ'ব, কাৰণ ইয়াত সম্পূৰ্ণ কনচেপ্ট থাকিব, সম্পূৰ্ণ পাঠটোৰ বিষয়ে ইয়াত আমাক দিয়া আছে ধাৰণা। ঠিক আছে, অকে, তেতিয়াহ'লে আমি প্ৰথমতে যাওঁ আমাৰ নাম্বাৰ যিখন ইউনিভাৰ্চ আছে, আমাৰ কি আছে, যিখন বিশ্ব ব্ৰহ্মাণ্ড আছে, সেই বিশ্ব ব্ৰহ্মাণ্ডখনলৈ আমি আহিছো। ঠিক আছে, এতিয়া চোৱা, আমি সকলোৱে গম পাওঁ যে আমাৰ ইউনিভাৰ্চখনত নাম্বাৰছ আছে, সংখ্যা আছে, হয় নহয়? আমি গণিত বুলি ক'লে, মেথমেটিক্স বুলি ক'লে আমাৰ কি হয়, নাম্বাৰছৰ বিষয়ে আহে। তেনেহ'লে গম পাইছেনে বাৰু এই নাম্বাৰছৰ ধাৰণাটো ক'ৰ পৰা আহিলে, কেনেকৈ মানুহৰ মনলৈ আহিলে যে আমাৰ গণনা কৰিব লাগে? এতিয়া চোৱা, মই এটা উদাহৰণ সাধু হিচাপে কৈছো, খুব 1 মিনিটত। তেওঁলোকে যেতিয়া আদিম মানুহসকল আছিলে, হয় নহয়, তেওঁলোকে কি হৈছিলে, পশুপালন কৰিছিলে, হয় নহয়? ধৰি লৈছো মই এক্সাম্পল হিচাপে ভেড়া ছাগলী যেনিবা তেওঁলোকে পুহিছিলে। এতিয়া চোৱা, তেওঁলোকে যেতিয়া গঁৰালৰ পৰা সেই ভেড়া ছাগলী কেইটা উলিয়াই দিয়ে, তেওঁলোকে হিচাপ কৰিব নাজানে, কাউণ্ট কৰিব নাজানে। কি কৰিব তেওঁলোকে জানানে? সেই এটা ভেড়া ছাগলী ওলাই গ'ল, তেওঁলোকে এটা শিল কাষত ৰাখি দিলে, আৰু এটা ভেড়া ছাগলী ওলাই গ'ল, আৰু এটা শিল সেই কাষতে ৰাখি দিলে। তেনেকৈ যিমানটা ভেড়া ছাগলী ওলাই গৈছে, সিমানটা শিল তেওঁলোকে কি কৰিছে, জমা কৰি ৰাখিছে। যেতিয়া সন্ধিয়াৰ পৰত সেই ভেড়া ছাগলীসমূহ সোমাবলৈ আহিব গঁৰালত, এটা ভেড়া ছাগলী সোমাইছে, সেই তাৰ পৰা এটা শিলগুটি চাইড কৰি দিব, আৰু এটা সোমাইছে, তাৰ আৰু এটা চাইড কৰি দিব। দেখিলে যে যিমান কেইটা আগতে শিলগুটি আছিলে, তাতকে যদি এটা শিলগুটি থাকি গৈছে, তাৰমানে কি বুজি পালা? সেই এটা ভেড়া ছাগলী এতিয়া অহা নাই, তাৰমানে কি, এটা ভেড়া ছাগলী হেৰাইছে। তেওঁলোকৰ মনলৈ সেই একটো অহা নাছিলে, কিন্তু সেই শিলগুটিটোৰ কথা মনলৈ আহিছিলে। গম পাইছে নে? তেতিয়াৰ পৰাই সেই আদিম যুগৰ পৰা আমাৰ কি হয়, গণনা ধাৰণাটো আহিছিলে। আৰু সেই গণনা ধাৰণাটো ওপৰত ভিত্তি কৰিয়ে আমাক কিছুমান সংখ্যা দিলে, কিছুমান চিম্বল দিলে। ঠিক আছে, এতিয়া সংখ্যা বুলি কোৱাৰ লগে লগে তোমালোকে এটা শব্দ গম পাব লাগিব যে ইউনিটছ, মানে ডিজিটছ, যাক আমি কি গম পাব লাগিব, অংক। অংক মানে কি হয়? এতিয়া চোৱা, তোমালোকে মোক এটা কথা কোৱা, অংক আৰু সংখ্যা একেই নে বেলেগ বেলেগ? শুনাতটো একেই লাগে, হয়নে? অংক, সংখ্যা, ডিজিটছ, নাম্বাৰ একে একে লাগে, কিন্তু একে নহয়। এই যিবোৰ ডিজিটছ বা অংক বুলি কম, সেইকেইটা কি জানানে,
সেইকেইটা হৈছে কাউণ্ট কৰিবৰ কাৰণে ব্যৱহাৰ কৰা চিম্বল হয়, চিন কিছুমান হয়। এই শূন্যটো হওক 1 2 3 এই শূন্যৰ পৰা 9 লৈকে আমি কি বুলি কওঁ অংক বুলি কওঁ, ডিজিটছ বুলি কওঁ। আৰু এই অংক কেইটাৰ সহায়তে আমি কি লিখো জানানে, আমি কি লিখো নাম্বাৰছ লিখো, সংখ্যা লিখো। মানে আমি এই সংখ্যা লিখিবৰ কাৰণে নাম্বাৰছ লিখিবৰ কাৰণে এই অংকৰ কেইটাৰ সহায় লওঁ। এটা কোনোবাই ক'ব যে এইটো সংখ্যা নহয় নেকি, এইটো সংখ্যাও হয়। মানে এভৰি ডিজিটছ প্ৰতিটো অংকই এটা কি হয় সংখ্যা হয়। কিন্তু প্ৰতিটো সংখ্যাই অংক নহয়। মই এটা উদাহৰণ দিছো তোমালোকৰ কাৰণে, ঠিক আছে? ৰবা মই পেনটো উলিয়াই লৈছো। এতিয়া চোৱা, তোমালোকে এটা নম্বৰ মনতে ভাবাচোন। মই এটা লৈছো যে নাম্বাৰ এটা, ঠিক আছে? 23 যেনিবা। এই 23 নাম্বাৰটো যে মই লিখিছো, ইয়াত নাম্বাৰ বুলি কৈছো, সংখ্যা বুলি কৈছো, এই অংক হয় নেকি? অংক নহয়। এই কি হয়? আমাৰ নাম্বাৰ হয়। এই নাম্বাৰটো লিখিবৰ কাৰণে মই কি ব্যৱহাৰ কৰিছো কোৱাচোন? এই 2 নামৰ অংকটো ব্যৱহাৰ কৰিছো, 3 নামৰ অংকটো ব্যৱহাৰ কৰিছো নাই কৰা? সেইকাৰণে কি বুলি কোৱা হয়? দুটা অংক বিশিষ্ট সংখ্যা বুলি কোৱা হয়। কি বুলি কোৱা হয়? এইটো 2 digits নাম্বাৰ। 23 টো কি হয়? 2 digit নাম্বাৰ, দুটা অংক বিশিষ্ট সংখ্যা। আৰু এটা এক্সাম্পল লৈছো চোৱা, 348 এইটো কেইটা অংক আছে কোৱাচোন? ইয়াত 3টা অংক আছে নে? 1 2 3টা। এইটো কি বুলি কোৱা হয়? 3টা অংক বিশিষ্ট সংখ্যা বুলি কব। বুজি পাইছা? ওকে, ক্লিয়াৰ হৈছে? এতিয়া কোনোবাই কব যে এই 33 টো কি এটা অংক বিশিষ্ট সংখ্যা নেকি? এইটো চোন 3 হে আছে, এইটো চোন কি আছে? ইয়াৰো 3 আছে, দুইটা একেই দেখিছো। নহয়, এইটো কি হয়? দুটা অংক বিশিষ্ট সংখ্যা বুলিয়ে কম। যেতিয়া আমি সিহঁতৰ স্থান মান প্লেচ ভেলুৰ বিষয়ে পঢ়িম, তাহলে সকলোৱে গম পোৱা নহয় এইটো কি বুলি কোৱা হয়? এই 23 টোৰ এই একেবাৰে ৰাইট মোষ্ট ডিজিটছ, এইটো কি বুলি কোৱা হয়? এককৰ ঘৰ বুলি কোৱা হয়। সোঁহাতৰ প্ৰথম দশক কি বুলি? একক, এইটো দশক। এই সংখ্যাটো কেনেকৈ গঠন হৈছে? এইটো দশক বুলি কেলে কয়? দশক বুলি কোৱাৰ কাৰণটো কি হয় গম পাইছানে? সেই 2 লগত 10 এটা পূৰণ হৈ আছে, তাৰ স্থান মানটো হয় না, প্লেচ ভেলু, ঠিক আছে? এই আৰু কি জানা, 3 লগত কি হৈছে? একক বুলি কেলে কয়? কাৰণ তাৰ লগত কি হৈছে? 1 এটা পূৰণ হৈ আছে। সেইকাৰণে চোৱাচোন, 3 এগুণে 3 হব আৰু 2 10 গুণ 20 হৈ পিনি 20 যোগ 3 কিমান হৈ যায়? 23 হৈ যায়গে। তাৰমানে কি কৈছো গম পাইছানে? এইটো কি বুলি কোৱা হয়? একক। এইবোৰ পঢ়িম, চিন্তা কৰিব নালাগে, ঠিক আছে? একক, এইটো কি হয়? দশক, এইটো কি হয়? শতক। ঠিক আছে? এইটো একক বুলি কেলে কয়? কাৰণ সেই 8ৰ লগত 1 এটা পূৰণ হৈছে। এই দশক বুলি কি কয়? 4 লগত 10 এটা পূৰণ হৈছে। এইটো শতক বুলি কেলে? শতক মানে 100, 100 মানে কি? 3 লগত কি হৈছে? 100 এটা পূৰণ হব। সেইটোৱে। আৰু এটা যদি মই যোগ কৰি দিওঁ, এইটো এক্সপাণ্ডেড ফৰ্ম, বিস্তাৰিত আহিত বুলি কোৱা হয়। কি হব গম পাইছেনে? 3 100 গুণ 300 হয় নহয়? 4 10 গুণ 40, 1 8 গুণ 8। এইটা যদি মই যোগ কৰি দিওঁ, 300 যোগ 40, 340 যোগ 8, 348। গম পাইছা নাই? সেইকাৰণে আমাক কি কোৱা হয়? যদিও তুমি আৰু 3 দেখিছা নহয়, কি কঢ়িয়াই আছে কোৱাচোন? 30 কঢ়িয়াই আছে, হয় নহয়? তাৰ স্থান মান, যাক প্লেচ ভেলু বুলি কোৱা হয়, কি হয়? 30 হব ইয়াৰ। মই তোমাক যদি কোনোবাই কৈ দিয়ে, এনে এফালে লিখিছো মই, ঠিক আছে? 847, এই 4টোৱে যে কি বুজাইছে? এতিয়া 4টোৱে একক দশক মানে কি বুজাইছে কোৱাচোন? 40 বুজাইছে। কাৰণ 10 এটা পূৰণ হব নহয়। 10ৰ ঘৰত থকা কাৰণে কি 4 লগত 10 পূৰণ হৈ 10ৰ ঘৰত থকা কাৰণে কি 40 হব নহব? এইটোকে তাক কি বুলি কয়? 4ৰ স্থান মান বুলি কোৱা হয়, প্লেচ ভেলু বুলি কোৱা হয়। মই যদি 8ৰ কথা যদি কওঁ, কি হব? একক দশক শতক মানে কি? 8ৰ লগত 100 পূৰণ হব, শতক পূৰণ হব। শতক মানে 100, তাৰ লগত 800 হৈ যাব। তাৰমানে কি হব? 8 100 গুণ কি হৈ যাব তেতিয়াহলে? 800। কোনোবাই শৰ্টকাটকে কি বুলি কোৱা হয়? 8ৰ স্থান মান 800 কেনেকে উলিয়াই জানানে? 8টো লিখি লব, যাৰ স্থান মান উলিয়াবলৈ কয়। কেইটা অংক আছে? দুটা অংক আছে নে? দুটা শূন্য দি দিব। সেইটোৱে বস্তু, ঠিক আছে? এইটা বস্তু পঢ়িব লাগিব বাৰু, প্লেচ ভেলু আৰু ফ্ৰেজ ভেলু। ওকে, এতিয়া চোৱা, কথাটো হৈছে যে আমি ডিজিটছ আৰু নাম্বাৰছ গম পালো, কিন্তু এতিয়া যে আমি ডিজিটছ আৰু নাম্বাৰছবোৰ ঢেৰ অসংখ্য আছে, ইনফাইনাইট নাম্বাৰছ আছে, ঢেৰ আছে, আমি কেতিয়াও লিখি শেষ কৰিব নোৱাৰো। হয় না? আমি সকলোৱে গম, আমাক যদি কোনোবাই সোধে সংখ্যা কিমান আছে, আমি কম যে অসংখ্য, অসীম আছে, ইনফাইনাইট আছে, ঠিক আছে? এতিয়া চোৱা, সেই সংখ্যাবোৰৰ নামবোৰতো আমি বেলেগ বেলেগ দিব লাগিব, হয় না? মই এটা এক্সাম্পল লৈছো। মই কি হৈছে জানানে? এই লেকচনটোত প্ৰথমতে ক্লাছিফিকেশ্যন অফ নাম্বাৰছ, সংখ্যাবোৰক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয় তাক শিকাম। এতিয়া ধৰি লৈছো যেনিবা মই আজি মোৰ এই ক্লাছটো চাই থকা প্ৰতিজন ষ্টুডেণ্টৰে নাম বোলে আকাশ। মোৰ নামো আকাশ, তোমাৰ নামো আকাশ, প্ৰতিজনৰ নামেই আকাশ। এতিয়া যদি মই যদি কাৰোবাক যদি আকাশ তুমি কোৱাচোন,
সবে কি আহিব মোক কৈছে সবে আহিব নে মানে কি সবৰে নাম যদি একে হোৱা হলে আমাৰ মাজতে কনফিউজন হলতেন হয় নাই আমি বিপাঙত পৰিলতেন সেই কনফিউজন নহবৰ কাৰণে সেই অসুবিধা নহবৰ কাৰণে আমাৰ প্ৰতীকবোৰ নাম্বাৰকে বেলেগ বেলেগকৈ ভাগ কৰিছে বেলেগ বেলেগকৈ কি কৰিছে তেওঁলোকক সজাইছে ঠিক আছে নামাকৰণ কৰাৰ মেইন কাৰণটো হৈছে যাতে আমাৰ কনফিউজন নহওক ওকে এতিয়া নেক্সট আহি গ'ল যে আমি এই যে ইউনিভাৰ্সখনক কেনেকৈ ভাগ কৰিছো সংখ্যাবোৰক সেই ইউনিভাৰ্সখনক বিশ্ব ব্ৰহ্মাণ্ডখনত দুই ধৰণৰ নাম্বাৰ আছে এটা হৈছে ৰিয়েল নাম্বাৰ আৰু এটা হৈছে কি জানানে কমপ্লেক্স নাম্বাৰ যাক আমি জটিল সংখ্যা বুলি কওঁ ঠিক আছে মই কি আকৌ কলো ইউনিভাৰ্সখনক বিশ্ব ব্ৰহ্মাণ্ডখনক দুই ধৰণৰ নাম্বাৰ আছে তাতকৈ আৰু বেলেগ নাম্বাৰ নাই এটা হৈছে ৰিয়েল নাম্বাৰ যাক আমি বাস্তৱ সংখ্যা বুলি কওঁ আৰু এটা হৈছে কি কমপ্লেক্স নাম্বাৰ যাক আমি জটিল সংখ্যা বুলি কওঁ এটা কোনোবাই এইটো নুশুনিব পাৰে জেনাৰেল মেথছ যিসকলে পঢ়ি আছে যাৰ এডভান্স মেথছ নাই তেওঁলোকে এই টাৰ্মটো নুশুনিব পাৰে কোনো কথা নাই ঠিক আছে আৰু যিসকলে এডভান্স মেথছ আছে আমি বেলেগকৈ ক্লাছ প্ৰভাইড কৰিমেই আজি যেটো ক্লাছ 10 ৰ ম্যাথমেটিক্সটো পঢ়ি আছো একাৰণে আমি কি কমপ্লেক্স নাম্বাৰ বিশেষকৈ ডেপথত নেযাম ঠিক আছে এটা সো এই ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যাসমূহ মানে কি তোমালোকে নিজে গম পা মই এই বাস্তৱ সংখ্যাৰ তিনটা দিম ডেফিনিশনস ঠিক আছে আসলে কি হয় বুজিবৰ কাৰণে চোৱা মই তোমাক যদি কওঁ যিবোৰ সংখ্যা বাস্তৱ জীৱনত ব্যৱহাৰ কৰি আছো প্ৰতিটো সংখ্যা আমাৰ কি হয় ৰিয়েল নাম্বাৰ হয় কি কলো মই আমাৰ ৰিয়েল লাইফত যিবোৰ নাম্বাৰ ব্যৱহাৰ কৰিছো গোটেইবোৰ কি হয় বাস্তৱ সংখ্যা তুমি আজি পৰ্যন্ত দোকানলৈ যাওঁতে যেটো পইচা দিয়া 10 টকা দিয়া 10 টো কি হয় এটা ৰিয়েল নাম্বাৰ হয় মই চলাই থকা যেটো গাড়ীখনৰ নাম্বাৰ প্লেট সেই নাম্বাৰ প্লেটটো কি হয় ৰিয়েল নাম্বাৰ হয় 5173 মোৰ গাড়ীখনৰ নাম্বাৰ হ'ব হেতু এটা কি হয় আমাৰ ৰিয়েল নাম্বাৰ হয় ঠিক আছে কেতিয়াবা আমি ওয়েট কৰো মানে 2 কেজি 3 কেজি এইবোৰ 2 3 কি হয় এটা ৰিয়েল নাম্বাৰ হয় আমি কওঁ এই বস্তুটো মোক আধা দে খাবলৈ আধা দে মানে কি হে আধাটো কি এটা ৰিয়েল নাম্বাৰ হয় ঠিক আছে তাৰ মানে দৈনন্দিন জীৱনত ব্যৱহাৰ প্ৰতিটো সংখ্যা কি হয় ৰিয়েল নাম্বাৰ তেতিয়ালে এতে কি তেতিয়ালে এহেতি ইমেজিনাৰী নাম্বাৰ এটা কোৱা হয় কাল্পনিক সংখ্যা বুলি কোৱা হয় তাৰ মানে আমাৰ এই ধাৰণাটো কৰ পৰা আহিছিলে মই বেলেগকৈ বনাই দিম ভিডিও বহুত বেছি দীঘল নকৰ কাৰণ এইটো দৰকাৰী নাই এতিয়া জেনাৰেল মেথছত ঠিক আছে মানে এইটো কি হয় ইমেজিনাৰী কল্পনাহে কৰিছিল এনেকা যে নাম্বাৰ থাকিব পাৰে কেৱল মাত্ৰ এপ্লিকেশন কেৱল মাত্ৰ ক্যালকুলেশনৰ বাবে এইবোৰ ব্যৱহাৰ হয় ঠিক আছে বুজি পালা কেতিয়াবা আমাৰ সেই যে ত্ৰিকোণমিতি যে পঢ়ো সেই ত্ৰিকোণমিতি আইডেন্টিটি sin a + b sin a - b সেই ফৰ্মুলাবোৰ ডিফাইন কৰিবৰ কাৰণে কমপ্লেক্স নাম্বাৰ কনসেপ্টটো দৰকাৰ হয় ঠিক আছে বহুত ডেপথত হয় বহুত ডাঙৰ এটো কনসেপ্ট কেৰি কৰি ৰাখে ঠিক আছে ওকে এটা আমি কি পঢ়িম আমি পঢ়িম যে ৰিয়েল নাম্বাৰ এটা নাম্বাৰ লাইন ৰিয়েল নাম্বাৰ পঢ়িবলৈ যাওঁতে প্ৰথম জানিব লাগিব যে নাম্বাৰ লাইন সংখ্যা ৰেখা কি হয় এতিয়া চোৱা তোমালোকে এইডাল দেখিছা সংখ্যা ৰেখা হয় নহয় মই তোমালোকক যদি সুধো সংখ্যা ৰেখা মানে কি এনেকুৱা নাম্বাৰ তোমালোকে ক'বাত দেখিছা নেকি পাতে ঘাটে ক'বাত যাওঁতে তোমালোকে দেখিছা নেকি যে মই এইডাল নাম্বাৰ লাইন দেখিছো সেইডাল নাম্বাৰ লাইন দেখিছো নাই দেখা কোনেও হয় নহয় আচলতে এই নাম্বাৰ লাইনডাল আমি ইমেজিনেৰি কৰি লোৱাহে এডাল ৰেখা হয় লাইন হয় আমি কল্পনা কৰি লোৱা কাৰোবাৰ স্কেলডাল দেখিছানে স্কেলৰ কি থাকে নাম্বাৰিং লিখা থাকে থাকে এনেকে আছ পৰা বৈ থাকে এনেকে থাকে স্কেলত সেই সৰু স্কেলৰ নাম্বাৰ লাইনডাল ইমান হয় ডাঙৰডালৰ ইমান হয় তাতকে ডাঙৰ বনাবলৈ গ'লে মই তাতকে ডাঙৰ বনাব লাগিব হয় গমছে নাই মানে কি হৈছে সেই নাম্বাৰ লাইনডাল আমি কিয় ব্যৱহাৰ কৰো মোৰ কথাটো হৈছে এইটো নাম্বাৰ লাইনডাল আমি কিয় ব্যৱহাৰ কৰো নাম্বাৰ লাইনডাল ব্যৱহাৰ কৰো সংখ্যাবোৰক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে সংখ্যাবোৰক উপস্থাপন কৰিবৰ কাৰণে প্ৰদৰ্শন কৰিবৰ কাৰণে এটা চোৱা প্ৰদৰ্শন কৰা মানে এটা মোক এটা কথা কোৱা তুমি ক'ত থাকা ঘৰত থাকা মই ক'ত থাকো ঘৰত থাকো গৰু ক'ত থাকে গোহালিত থাকে নাম্বাৰ ক'ত থাকে নাম্বাৰ লাইনত থাকে বুজিলা নাপালা নাম্বাৰ ক'ত থাকে নাম্বাৰ লাইনত থাকে তেহেতক ফিক্স কে দেখাবৰ কাৰণে আমাৰ এটা ইমেজিনেৰি লাইন বুলি ভাবি লোৱা কল্পনা কৰাডাল ৰেখা বুলি ভাবি লোৱা ঠিক আছে এতিয়া চোৱা এই নাম্বাৰ লাইনডাল আমি পঢ়িব জানিব লাগিব মই কালাৰ চেঞ্জ কৰি দিছো দেখিছানে এই নাম্বাৰ লাইনডালৰ একেবাৰে হিৰো ঠিক আছে একেবাৰে হিৰো কোন বুলি ক'লো মই এই জিৰোটো জিৰো যেনেকৈ আমাৰ ঘৰৰ মুখ্য কোন হয় ককা আইতা থাকিলে ককা আইতা হয় নহলে দেউতা হয় নহলে মা হয় হয় নহয় তাৰ মানে কি হয় এই নাম্বাৰ লাইনডালৰ মুখ্য কোন হয়
আমাৰ শূন্যটো হয় এই শূন্যৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ কি হয় সংখ্যা ৰেখাডালক ভাগ কৰা হৈছে শূন্যৰ সোঁহাতে যিবোৰ সংখ্যা থাকিব শূন্যৰ সোঁহাতে যিবোৰ সংখ্যা থাকিব সেই সংখ্যাবোৰ কোৱা হয় ধনাত্মক অৰ্থাৎ পজিটিভ নম্বৰ বুলি কোৱা হয় তাৰ মানে এই 1 2 3 4 5 এইবোৰ কোৱা হয় ধনাত্মক সংখ্যা শূন্যৰ বাওঁহাতে যিমানবোৰ সংখ্যা আছে এইবোৰ কি বুলি কোৱা হয় ঋণাত্মক সংখ্যা বুলি কোৱা হয় নিগেটিভ নাম্বাৰ বুলি কোৱা ঠিক আছে এহেতক কি বুলি কলো মই ধনাত্মক বুলি কলো ধনাত্মক সংখ্যা যাক আমি ইংলিছত অসমীয়াত কি বুলি কওঁ পজিটিভ বুলি কওঁ ঠিক আছে শূন্যৰ বাওঁহাতে কি বুলি কোৱা হয় এহেতক ঋণাত্মক বুলি কোৱা হয় এটা কোনোবাই ক'ব যে নাম্বাৰ লাইন অলপ ডেপ্থত বহাই দিয়কচোন এই নাম্বাৰ লাইনডাল পঢ়াম অকমান দেৰিকে ঠিক আছে বুজি পাইছা ঋণাত্মক আৰু নিগেটিভ বুলি কোৱা হয় নিগেটিভ নাম্বাৰছ গোটেই বস্তুবোৰ অলপ পঢ়াম মই ক্ৰনলজিকেলি আৰম্ভ কৰি চিন্তা কৰিব নালাগে জাষ্ট ইয়াক ধাৰণা দিছো যে সংখ্যাবোৰ প্ৰদৰ্শন কৰিব কাৰণে কোনোবা যদি মোক কয় 2 টো দেখাই দিয়া কোনটো দেখাম কোৱাচোন 2 এইটো মই প্ৰদৰ্শন কৰিলো 2 টো ইয়াত মই যে -4 টো দেখাই দিয়া মই কি কৰিম কোৱাচোন এইটো -4 এইটো -4 এনেকৈ মই প্ৰদৰ্শন কৰিব পাৰো সংখ্যা ৰেখাত নাম্বাৰ লাইন ঠিক আছে বুজি পালা ওকে এতিয়া এই সংখ্যা ৰেখাডাল কেলে এইটো এটা ঠাই এৰি থৈ গৈছো কিয় এৰি থৈ গৈছো সকলো বস্তু মই কম ঠিক আছে এটো আমি ক্লাসিফিকেশন নাম্বাৰছত অকমান দেৰিকে 10 মিনিটৰ পিছতে গৈ আছো ঠিক আছে ওকে এতিয়া চোৱা আমি পঢ়িব লাগিব যে মই কি কলো যিবোৰ সংখ্যাক এই সংখ্যা ৰেখাত দেখাব পাৰি সেই গোটেইবোৰ সংখ্যাই ৰিয়েল নাম্বাৰ যিবোৰ সংখ্যা দেখাব নোৱাৰি সেইবোৰ কি হয় তেতিয়ালে সেইবোৰ ইমেজিন নাম্বাৰ ঠিক আছে বুজি পাইছা ওকে এ তোমালোকে মোক এটা কথা কোৱাচোন কেইটামান সংখ্যা লিখিছো মই 2/3 0.57 √3 0. এনেকৈ 3 ওলালে গৈ থাকে যে দেখিছা নাই নন টাৰ্মিনেটিং তোমালোকে এনেকুৱা সংখ্যা সবেই দেখিছা আৰু এটা লৈ লৈছো যে মই অপ্ৰকৃত ভগ্নাংশ এটা লিখিছো মই 11/3 এটো সো এই গোটেই সংখ্যাবোৰ তোমালোকে দেখিছা ক্যালকুলেশনত পাইছা কিবা পাইছা ঠিক আছে এই যে সংখ্যা এই 2 টো মোক যদি কোনোবা হতে এই 2 টো ইয়াত প্ৰদৰ্শন কৰিব পাৰি নহয় সংখ্যা ৰেখাত পাৰি 2 টো পাৰি কোনোবাই ক'ব যে এই 2/3 টো পাৰি নোৱাৰি এই 2/3 টো পাৰি যিবোৰ ভগ্নাংশ হয় যিবোৰ আমাৰ p/q আহি দেখিছা এই প্ৰতিটো সংখ্যাই আমি এই সংখ্যা ৰেখা দেখাব পাৰো এইটো সংখ্যা পাৰি নোৱাৰি 0.57 পাৰি যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি শেষ হৈ গৈছে সব 5 7 7 পিছত আৰু একো নাই মানে কি ইয়াকো আমি লিখিব পাৰো সংখ্যা ৰেখা দেখাব পাৰো বৰ্গমূলৰ ভিতৰত 3 আছে এটো পাই নোৱাৰি এটো সংখ্যা দেখাব পাৰি ঠিক আছে 11/3 এটো পাই নোৱাৰি এটো পাৰি ভগ্নাংশ হয় এটো পাই নোৱাৰি 0.333 ওলালে গৈ আছে যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি এনেকৈ ওলাই গৈ আছে খালি একেটাকে ওলাইছে দেখিছা নে একেটাকে ৰিপিট হৈছে মই যদি এনেকে এটা एग्जांपल লওঁ 0.3777 এনেকৈ ওলালে গৈ আছে কি দেখিছা এইটো ওলাইলে গৈ আছে অসীমলৈ গৈ আছে নন টাৰ্মিনেটিং তাৰ শেষে নাই অপৰিসমাপ্তি কিন্তু এই হাতটো বাৰে বাৰে কি ওলাইছে নাই লোৱা তাৰ মানে কি দেখিলা এইটো ৰিপিট হৈছে ৰিকাৰিং হৈছে পৌনপনিক হৈছে নিৰৱৰ্তী পৌনপনিক বুলি কোৱা হয় না এহেতকো কি কৰিব পাৰি সংখ্যা ৰেখাত দেখাব পাৰি তাৰনে সিম্পল এটা কথা এইবোৰ গোটেই বস্তু পঢ়াম ঠিক আছে জাস্ট মই কৈছে তোমালোকে এই গোটেইবোৰ সংখ্যা দেখিছা এই গোটেইবোৰ সংখ্যাই এই সংখ্যা ৰেখাত দেখাব পাৰি সেই কাৰণে গোটেই সংখ্যাবোৰ কি হয় ৰিয়েল নাম্বাৰ হয় জাস্ট মই হেতু ক'ব বিচাৰি আছো বাকি এইবোৰ কেনেকৈ ওলাই গৈ আছে কিয় ওলাই গৈ আছে এইবোৰ কিয় এনেকুৱা হৈছে সব গম পাবা ঠিক আছে জাস্ট অকমান আমি ওয়েট কৰিব লাগিব এতিয়া সো আমি কি পঢ়িছো ৰিয়েল নাম্বাৰ ডেফিনিশন প্ৰথমটো কি বুলি ক'লো মই যিবোৰ সংখ্যা আমি বাস্তৱ জীৱনত ব্যৱহাৰ কৰো 2 নম্বৰ ডেফিনিশনটো কি বুলি ক'লো যিবোৰ সংখ্যা আমি সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব পাৰো ঠিক আছে এতিয়া আসল ডেফিনিশনটো আমি কিতাপৰ ডেফিনিশনটো পঢ়িব লাগিব বাস্তৱ সংখ্যা মানে কি হয় বাস্তৱ সংখ্যা বুলি ক'বলৈ যাওঁতে আমি ৰিয়েল নাম্বাৰ বুলি ক'বলৈ যাওঁতে দুটা আমি সংখ্যাৰ সমষ্টি বুলি ক'ব লাগিব দুটা সংখ্যা নহয় আসলে দুটা সংখ্যাৰ সংহতিৰ সমষ্টি সংহতি মানে স্যার গ্ৰুপ অফ নাম্বাৰস বুলি কৈছো মই চোৱা এই সেটছটোৱে বা এই আমাৰ সাৰ্কেলটোৱে এই বৃত্তটোৱে ৰেশনেল নাম্বাৰ মানে পৰিমেয় সংখ্যা বুজায় কি বুজাইছে বুলি কৈছো মই
পৰিমেয় সংখ্যা ঠিক আছে মই অসমীয়া লিখি দিছো পৰিমেয় সংখ্যা ঠিক আছে আৰু এই সাৰ্কুলতে কি আছে বুলি কৈছো মই কি লিখা আছে ইৰেচনেল তাৰ মানে মই অসমীয়া লিখি দিছো যে অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা তোমালোকক যদি কোনোবাই সুধে ৰেচনেল নাম্বাৰ যাক আমি কি বুলি কলো ৰিয়েল নাম্বাৰ সেই ৰিয়েল নাম্বাৰবোৰৰ ডেফিনেশ্যনটো কি তুমি কবা যে ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ লগ লাগি অৰ্থাৎ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা লগ লাগি আমাৰ কি হয় বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ হয় কিমান সহজ ডেফিনেশ্যন তিনটা ডেফিনেশ্যন সবে মনত গ'ল দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সংখ্যাবোৰ ৰিয়েল নাম্বাৰ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব পৰা ৰেখাবোৰ সংখ্যাবোৰ আমাৰ কি হয় ৰিয়েল নাম্বাৰ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ লগ লাগি পিনি হোৱা সংখ্যাবোৰ কি হয় ৰিয়েল নাম্বাৰ ওকে বুজি পাইছা এতিয়া চোৱা এইডোখৰলৈকে আমি গম পালো ইৰেচনেল নাম্বাৰ আমি পঢ়িব লাগিব অকমান দেৰিকে কিন্তু জানানে কি এই ৰেচনেল নাম্বাৰ খিনিকো আকৌ কেটেগৰাইজ কৰিছে ঠিক আছে এতিয়া কোনো কনফিউজ হ'ব নালাগে কাৰণ এইবোৰ মই ক্লাসিফাই বেলেগে কৰিম চোৱা সেই ৰেচনেল নাম্বাৰখিনিৰ ভিতৰত কিবা ধৰণৰ টাইপস অফ নাম্বাৰ সোমাই থাকে ঠিক আছে এটা কি জানানে এটা হৈছে ইন্টিজাৰ্স যাক আমি অখণ্ড সংখ্যা বুলি কওঁ কি বুলি কওঁ অখণ্ড সংখ্যা মই লিখি দিব লাগিব নেকি লিখি দিছো দিয়া ঠিক আছে অখণ্ড সংখ্যা অখণ্ড সংখ্যা ঠিক আছে নেক্সট চোৱা সেই পৰিমেয় সংখ্যাতে কি সোমাই থাকে জানানে ইয়াত সোমাই থাকে হোল নাম্বাৰ যাক আমি কি বুলি কওঁ পূৰ্ণ সংখ্যা ঠিক আছে পূৰ্ণ সংখ্যা বুলি কোৱা হয় পূৰ্ণ সংখ্যা হোল নাম্বাৰ ঠিক আছে আৰু সেই পৰিমেয় সংখ্যাতে কি সোমাই থাকে জানানে আকৌ নেচাৰেল নাম্বাৰ যাক আমি কি বুলি কওঁ আমি বাস্তৱ সংখ্যা বুলি কওঁ কি বুলি কওঁ বাস্তৱহে কৈছো মই কি বুলি কয় স্বাভাৱিক সংখ্যা বুলি কয় ঠিক আছে নেচাৰেল নাম্বাৰক কি বুলি কয় স্বাভাৱিক সংখ্যা আৰু ইয়াৰ এটা নাম আছে কি জানা নেকি ইয়াক গাণিতিক সংখ্যা বুলি কোৱা হয় ঠিক আছে স্বাভাৱিক সংখ্যা বা গাণিতিক সংখ্যা বুলি কোৱা হয় এতিয়া সেইটো বস্তু আমি ৰিয়েল নাম্বাৰ ডেফিনিশ্যন সবে পঢ়িলো এই লেসনটোৰ ডেফিনিশ্যন আমি সকলোৱে গম পালো যে যিবোৰ সংখ্যা আমি পৰিমেয় আৰু অপৰিমেয় লগ লাগি পিনি হৈছে যিবোৰ সংখ্যা আমি সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব পাৰো যিবোৰ সংখ্যা আমি ডেইলি লাইফত ব্যৱহাৰ কৰি আছো আৰু তোমাৰ যদি তোমাক কয় পৰিমেয় সংখ্যাবোৰ কেনেকৈ বনিছে পৰিমেয় সংখ্যাবোৰ স্বাভাৱিক সংখ্যা হোল নাম্বাৰছ ইন্টিজাৰ্স এইবোৰ সোমাই আছে ঠিক আছে আকৌ কোনোবাই ক'ব যে সেই ইন্টিজাৰ্স খিনিটো কি সোমাই আছে নেচাৰেল নাম্বাৰ খিনি সোমাই আছে মানে কি এই সাৰ্কুলটো বস্তুটো কি জানানে এই গোটেই ৰেচনেল নাম্বাৰ খিনিৰ ভিতৰত এই ইন্টিজাৰ্স খিনি সোমাই আছে মানে এই অখণ্ড সংখ্যাখিনি সোমাই আছে এই অখণ্ড সংখ্যাখিনিৰ ভিতৰতে স্বাভাৱিক সংখ্যাও আছে পূৰ্ণ সংখ্যাও আছে মানে হোল নাম্বাৰ আছে নেচাৰেল নাম্বাৰো আছে আৰু এই হোল নাম্বাৰখিনিৰ ভিতৰতে সেই নেচাৰেল নাম্বাৰখিনি সোমাই আছে বুজিছে নাই সেই বস্তুটো এনেকে বুজাইছে তাৰ মানে আমি যদি কওঁ এই কাপটোত মই ভৰাই দিলো যেনিবা এইটো ৰিয়েল নাম্বাৰ ইয়াত পানীখিনি যে ভৰাই দিছো সেইখিনি কি হয় সেই ইন্টিজাৰ্স খিনি আকৌ সেই ইন্টিজাৰ্স খিনিৰ লগতে কি সোমাইছে জানানে সেই হোল নাম্বাৰ খিনি ধৰি লৈছে চাহ বনাইছিলে চাহত চেনি চাহপাত দিছো যে সেইবোৰ সোমাই আছে তেনেকে মানে ভাগ হৈ আছে বা তুমি ভাবা যে এটা পলিথিন আছিলে ডাঙৰ পলিথিন এটা আছিলে সেই পলিথিনটোৰ ভিতৰত কি সোমাই গ'ল জানানে সেইটো ৰিয়েল নাম্বাৰ পলিথিন হয় এটা সেই পলিথিন খিনিৰ ভিতৰতে কি সোমাই গ'ল জানানে আমাৰ ইন্টিজাৰ্স খিনি সোমাই গ'ল ঠিক আছে সেই ইন্টিজাৰ্স খিনি যে সোমালে বেগটোত সেইটোৰ ভিতৰতে কি সোমাই আছে সেই পলিথিনটোৰ ভিতৰতে হোল নাম্বাৰ খিনি সোমাই আছে সেই হোল নাম্বাৰ যেটো পলিথিন পাল তাৰ ভিতৰত আকৌ কি সোমাই আছে স্বাভাৱিক সংখ্যা মানে নেচাৰেল নাম্বাৰ খিনি সোমাই আছে তেনেকৈ মানে ভাগ হৈ যাব সেটস বুলি কোৱা হয় নাম্বাৰছৰ কি হয় যায় সংহতি বুলি কোৱা হয় ঢেৰ সংখ্যা সোমাই আছে তাত ঠিক আছে এতিয়া কোনোবাই ক'ব যে ইন্টিজাৰ্সৰ বিষয়ে ভালদৰে নকলে পূৰ্ণ সংখ্যাৰ বিষয়ে নকলে আমি এটা ক্লাসিফাই কৰিমহে ঠিক আছে জাস্ট ধাৰণা দিছো যে কোনোবাই যদি তোমাক যদি সুধে ৰিয়েল নাম্বাৰ ডেফিনিশ্যন কি আমি তাক কলো ঠিক আছে ওকে তেতিয়াহলে আমি আজি কি কৰো তেতিয়াহলে আমি ক্লাসিফাইটো আৰম্ভ কৰি দিও কেনেকৈ আমাৰ সংখ্যাবোৰক শ্ৰেণী বিভাজন কৰা হৈছে আৰু প্ৰথমতে আমি এই চেপ্টাৰটোত কি পঢ়িম তাৰ যেটো ৰোড মেপ হ'ব তাক কৈ লৈছো ঠিক আছে আমি প্ৰথম পইণ্টটো পঢ়িব লাগিব ক্লাসিফিকেশন অফ নাম্বাৰ যেটো আমি এটা পঢ়িম ভিডিওটো এটা আৰম্ভ হ'বই ঠিক আছে যাক আমি সংখ্যাৰ শ্ৰেণী বিভাজন বুলি কৈছো তাৰ পৰা ক্লাস 10 ত কি আছে জানানে ইউক্লিডৰ ডিভিজন এলগৰিথম বুলি এটা আমাৰ কি আছে কলন বিধি এটা আছে ঠিক আছে আৰু ইয়াত কি পঢ়িব লাগিব সেই দুটা সংখ্যা কেনেকৈ গসাগু উলিয়ায় সেই পদ্ধতিটোৰে ইউক্লিডৰ কলন বিধি অৰ্থাৎ ইউক্লিড এলগৰিথম পদ্ধতিৰে আমি কেনেকৈ দুটা সংখ্যাৰ গসাগু এটা শিকিব লাগিব ঠিক আছে তাৰ পৰা প্ৰাইম ফেক্টৰাইজেশন অফ নেচাৰেল নাম্বাৰ এটা
স্বাভাৱিক সংখ্যাৰ কেনেকৈ আমি মৌলিক উৎপাদক পদ্ধতিয়ে ইয়াক ভাঙিব পাৰো তাক আমি শিকিব লাগিব লগতে আৰু কি শিকিব লাগিব আমি শিকিব লাগিব যে লসাগু আৰু গসাগুৰ সম্পৰ্কটো ৰিলেশ্যন বিটুইন HCF and LCM আৰু শিকিব লাগিব যে কেনেকৈ আমি কোনোবা এটা সংখ্যাক অপৰিমেয় বুলি প্ৰমাণ কৰিম গম পাইছা নেব আমি সেই বস্তুবোৰ শিকিব লাগিব লগতে এটা ইম্পৰ্টেন্ট পইণ্ট হয় এটা সংখ্যাৰ দশমিক বিস্তৃতি এটা পৰিমেয় সংখ্যাৰ কেনেকৈ দশমিক বিস্তৃতি আমি নিৰূপণ কৰিব পাৰো তাক আমি শিকিব লাগিব ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট এইকেইটা পইণ্ট আৰু এইকেইটা যদি পইণ্ট শিকো আমাৰ লেসনটো কনসেপচুৱেলি মানে হৈ যায় ঠিক আছে প্ৰেক্টিসটো কৰিবই লাগিব তেতিয়াহলে আমি প্ৰথম পইণ্টটো কি আছিলে ক্লাসিফিকেশন অফ নাম্বাৰস আহা তেতিয়াহলে ক্লাসিফিকেশন নাম্বাৰস পইণ্টটো আৰম্ভ কৰো ঠিক আছে তোমালোক এখন ফ্লো চাৰ্ট দিয়া আছে চোৱা তলত কি ধুনীয়া ধুনীয়াকে আমি কন্টেন্টবোৰ অলপ প্ৰভাইড কৰিম খুব ধুনীয়া এখন ফ্লো চাৰ্ট দি থোৱা আছে এই ফ্লো চাৰ্টখনে হৈছে এই লেসনটোৰ একেবাৰে ব্ৰহ্মাস্ত্ৰ আৰু তোমালোকে যদি এই ফ্লো চাৰ্টখন যদি বুজি পোৱা আৰু একো পইণ্টে নাথাকে বুজি নাপাবলৈ সকলো বস্তু ক্লিয়াৰ হৈ যাব ঠিক আছে মই এই ফ্লো চাৰ্টখন বুজাবৰ কাৰণে স্টেপ বাই স্টেপ বুজাম তলত যদি মই একেলগে যদি বুজাই তোমালোকে বুজি নাপাবা ঠিক আছে সেইকাৰণে প্ৰথমতে মই কি কৰিম পাৰ্ট বাই পাৰ্ট বুজাই যাম ঠিক আছে এতিয়া চোৱা প্ৰথমতে আমি কি পঢ়িব লাগিব জানে প্ৰথমতে আমাৰ যেটো কি শিকিলো আমি আমাৰ যিখন বিশ্ব ব্ৰহ্মাণ্ড আছে সেই বিশ্ব ব্ৰহ্মাণ্ডৰ দুই ধৰণে ভাগ কৰিছো আমি হয় নহয় এক কি বুলি কলো মই ৰিয়েল নাম্বাৰ যাক আমি বাস্তৱ সংখ্যা বুলি কলো আৰু এটা কি বুলি কৈছিলো মই ইমেজিনাৰী নাম্বাৰ যাক আমি আৰু এটা নাম দিছিলো কি জানানে কমপ্লেক্স নাম্বাৰ বুলি কৈছিলো মনত আছে নে বাৰু কমপ্লেক্স নাম্বাৰ মই কৈছিলো যে জেনাৰেল মেথছত কমপ্লেক্স নাম্বাৰ প্ৰয়োজন নাই ঠিক আছে সেইকাৰণে আমি ৰিয়েল নাম্বাৰক কেটেগৰী কৰিম এতিয়া আমি কি কৰিম এই যিবোৰ বাস্তৱ সংখ্যা আছিল সেই বাস্তৱ সংখ্যাসমূহকে আমি কি কৰিম ভাগ কৰিম আৰু চোৱা মই অকমান বেলেগকৈ পঢ়াও কিতাপৰ মানে একেবাৰে এজ ইট ইজ পঢ়াই নিদু সেই কাৰণে তোমালোকে কিতাপত ডাইৰেক্ট এনেকৈ নাপাব পাৰা কিন্তু মই গৈ একেবাৰে শেষত কিতাপৰ লগত লিংক কৰি দিমগে তোমালোকে একো বস্তু পাহৰি নোযোৱা আজি তোমালোকে যদি কিটা খেলিমেল লাগে শূন্যটো অখণ্ড সংখ্যা হয় নহয় শূন্যটো স্বাভাৱিক সংখ্যা হয় নহয় শূন্যটো পূৰ্ণ সংখ্যা হয় নহয় একটো পূৰ্ণ সংখ্যা হয় নহয় সেই যে আমাৰ ডাউট থাকে সেই ডাউটটো নাইকিয়া হৈ যাব কথা দিলো ঠিক আছে প্ৰথম 40-45 মিনিটত চিন্তা কৰিব নালাগে এতিয়া চোৱা মই কি কৰিলো বাস্তৱ সংখ্যাসমূহক দুই ধৰণে ভাগ কৰিছো ঠিক আছে এটা নাম কি দিছো জানানে এটা নাম দিছো মই কমপ্লিট নাম্বাৰ যাক মই অখণ্ড সংখ্যা বুলি কৈছো আৰু এটা কি নাম দিছো জানানে ইনকমপ্লিট নাম্বাৰ যাক মই ডেসিমেল বা ফ্ৰেকশন বুলি কৈছো এতিয়া চোৱা কমপ্লিট নাম্বাৰ মানে কি জানে অসমীয়াটো গম পাও কমপ্লিট মানে কি সম্পূৰ্ণ হয় না সম্পূৰ্ণ আৰু ইনকমপ্লিট মানে কি হয় অসম্পূৰ্ণ মই সকলোকে বস্তু ক্লিয়াৰ কৰিছো আসামিজ আৰু ইংলিশ মিডিয়ামৰ কাৰণে একো প্ৰবলেম নহওক যাতে এতিয়া চোৱা সেই সম্পূৰ্ণ আৰু অসম্পূৰ্ণ শব্দটো মই কি বুজাব বিচাৰিছো তাৰ এটা উদাহৰণ দিছো চোৱা মই যেনিবা তোমাক পিজ্জা এটা আনিবলৈ কলো বা তুমি এটা পিজ্জা আনিছা ঠিক আছে সেই পিজ্জাটো তুমি মানডে আনিছিলা ওকে তাৰ পৰা আৰু এটা পিজ্জা তুমি টিউজডে আনিলা মঙ্গলবাৰে আনিলা ঠিক আছে এটা কথাটো হৈছে যে তুমি আৰু মই আছো এই পিজ্জাটো খাবৰ কাৰণে ঠিক আছে এতিয়া মই তোমাক কলো যে এই পিজ্জাটো চাৰিটা ভাগ কৰ আৰু চাৰিটা ভাগ কৰি মোক চাৰিটা ভাগ দি দে মই কি বুলি কলো সেই যে তই যে পিজ্জাটো যে আনিলি সেই পিজ্জাটো চাৰিটা ভাগ কৰি চাৰিটা ভাগ মোক দি দে তেলে মোক এটা কথা কোৱা সি মোক কি দিব এটো ভাগো দিব খাবলৈ এটো ভাগো দিব খাবলৈ এটো ভাগো দিব খাবলৈ এটো ভাগো দিব খাবলৈ হয় নহয় দিব দিব তাৰনে কি দেখিলা তাৰমানে চাৰি ভাগ কৰি চাৰি ভাগে দি দিলে তে মোক কোৱাচোন মই তোমাক যদি সুধো সেই পিজ্জাটো মই কমপ্লিট খালো নেকি সম্পূৰ্ণ খালো নেকি পিজ্জাটো কবা যে খালেতো কাৰণ চাৰিটা ভাগ কৰিলো গোটে চাৰিটা ভাগে আপোনাক দিয়ে দিলোচোন খালো হয়নে তাৰমানে কি 4/4 মানে কি কোৱাচোন 1 হয় নহয় তাৰ মানে মই যে সেই কমপ্লিট নাম্বাৰ মই যে সম্পূৰ্ণ সংখ্যা বুলি যে কৈছো যে কমপ্লিট নাম্বাৰ বুলি যে কৈছো তাৰ মানে সেই গোটা গোটা সংখ্যাবোৰক বুজাম গোটা গোটা সংখ্যা 1 2 3 4 5 6 যত কি নাহে দশমিক আৰু ভগ্নাংশ নাহে এক্সাম্পল চোৱা ইনকমপ্লিট মানে কি চোৱা নেক্সট ডে দিনাখন ধৰি লৈছো যে টিউজডে দিনাখন আকৌ সেই একে সাইজৰ পিজ্জা আনিলো ঠিক আছে চাৰিটা ভাগে কৰিছো
এতিয়া মই কলো যে এটা কাম কৰ, কালিতো মই ঢেৰ খাই দিলো, আজি মোক তই এটা কাম কৰ, এটা ভাগ দে। ঠিক আছে, কি কৰিলো মই, সেই 4টা ভাগৰ মই এটা ভাগ খালো। এতিয়া যদি মই তোমাক সুধো সেই পিজ্জাটোৰ মই সম্পূৰ্ণ খাইছো নেকি, তুমি কবা যে কি নাই খোৱা। আপুনি সম্পূৰ্ণ নাই খোৱা, কি হৈছে 4টা ভাগটো এটা ভাগে খাইছে, বাকীকেইটা ভাগটো বোলে থাকি গৈছে, মানে অসম্পূৰ্ণ খাইছো। তাৰমানে কি বুজি পালা, ইনকমপ্লিট মানে অসম্পূৰ্ণ, মানে কি বুজি পালা তেতিয়াহ'লে ভগ্নাংশ। এইটো ভগ্নাংশ নহয় জানো, 4 ভাগৰ ভাগটো। এইটো কি 4/4 টো 1 হৈ গৈছিলে, এইটো এটা কি এটা গোটা সংখ্যা ওলাই গৈছিলে নে, যেতিয়া গোটা সংখ্যা ওলাব কমপ্লিট নাম্বাৰ বুলি ক'ম, তাক আমি কি বুলি ক'ম, সম্পূৰ্ণ বুলি ক'ম। আৰু যেতিয়া আমাৰ এনেকৈ ভগ্নাংশত ওলাব তাক কি বুলি ক'ম, ইনকমপ্লিট বুলি ক'ম। তাৰমানে কি এই ভগ্নাংশত ওলাইছে। আৰু মোক এটা কথা কোৱাচোন, এই ভগ্নাংশটোকে আমি আৰু এটা ষ্টেপ আগবাঢ়িব পাৰো নোৱাৰো? এইটোৱে কি বুজাইনো, এই হৰটোৱে কি বুজাইছে, 4টোৱে হৰণ কৰি আছে। তাৰমানে কি সেই একক যদি মই 4ৰে হৰণ কৰো কি ওলাব কোৱাচোন, 0.25 ওলাব নোলাব? সকলোৱে হৰণ কৰিব জানা নহয়, কাৰণ কি হৈছে এই একক 4ৰে হৰণ কৰিব নোৱাৰো, হয় নহয়? কি দিব লাগিব, এটা দশমিক দিব লাগিব, নালাগিব? দশমিক এটা কি হ'ব, 0 আহিব নাহিব, কি হ'ব 4 2 8 হৈ যাব, বিয়োগ কৰিলে কি থাকিব, 2 থাকিব নাথাকিব, থাকিব। দশমিক দিয়া আছে কাৰণে তাত 0 আহিব নাহিব, 4 5 কি হৈ যাব, 20 হৈ যাব নাযাব? তাৰমানে কি দেখিলা, আমি কি দেখিলো, একক যেতিয়া আমাৰ 4ৰে হৰণ কৰিলে কি ওলাব, 0.25 ওলাব, ওলাব নোলাব? তাৰমানে কি দেখিলা, যেতিয়া আমি কিবা এটা বস্তু ইনকমপ্লিট কম, তাৰ কাৰ কথা কম জানানে, ভগ্নাংশ বুলি কম। আৰু সেই ভগ্নাংশটোক আমি কি বুলি ক'ব পাৰো কোৱাচোন, দশমিক বুলি ক'ব পাৰো নোৱাৰো? কাৰণ কি ভগ্নাংশটোকে যদি আমি আৰু এটা ষ্টেপ আগবাঢ়ি যাওঁ, যদি আমি হৰণ কৰি দেখি কি হলে গুচি যায়, দশমিকলে গুচি যায়। বুজি পালা, ক্লিয়াৰ হৈছে নে? সেইকাৰণে গোটেই বস্তুবোৰ চোৱা, ক্লিয়াৰ কৰা। মই কলো যে বাস্তৱ সংখ্যাবোৰ 2 ধৰণৰ, ঠিক আছে, এটা কমপ্লিট আৰু এটা কি হয়, ইনকমপ্লিট, সম্পূৰ্ণ আৰু অসম্পূৰ্ণ। সেই যে তোমালোকে যে কমপ্লিট বুলি যে কলা, গোটা সংখ্যা বুলি যে কলা, সেইবোৰে কি জানানে, সেইবোৰে হৈছে অখণ্ড সংখ্যা। সেইবোৰ কি বুলি কওঁ জানানে, সেইবোৰক আমি কি নাম দিম, ইন্টিজাৰ্স, সেই গোটা গোটা সংখ্যা। ঠিক আছে, না কালাৰটো মই চেঞ্জ কৰিছো ৰবা, অখণ্ড সংখ্যা। ঠিক আছে, আৰু যিবোৰ আমি ইনকমপ্লিট বুলি কওঁ তাক কি বুলি কওঁ জানানে, দশমিক বুলি কওঁ, হয় নহয়? আৰু দশমিকটো ক'ৰ পৰা আহে, ভগ্নাংশৰ পৰাইতো আহে, গম পাইছে নাই পোৱা, ভগ্নাংশ বুলি ক'ব পাৰো আমি। ঠিক আছে, কোনে ভাবিব নালাগে যে ভগ্নাংশ দশমিক বেলেগ বেলেগ, নহয়, ভগ্নাংশকে এটা ষ্টেপ আগবাঢ়িলে আমি দশমিক পাওঁ। এতিয়া চোৱা, মই তোমাক দুটামান উদাহৰণ দিছো, ঠিক আছে, তোমালোকে নিজে চোৱা, ক্লিয়াৰ হৈ যাব বস্তুবোৰ কেনেকৈ পঢ়াইছো আমি। 0.235 53 3/7। ইয়াত মই 3টা সংখ্যা লিখিছো, এইটো এটা সংখ্যা লিখিছো 0.235, এটা লিখিছো মই 53, এটা লিখিছো মই 3/7। তুমি মোক কোৱাচোন এই সংখ্যাৰ ভিতৰত কোনটো সংখ্যা অখণ্ড সংখ্যা, ইন্টিজাৰ্স? অবভিয়াসলি ক'ব পাৰিবা, কোনটো অখণ্ড সংখ্যা, যিটো গোটা সংখ্যা। গোটা সংখ্যা মানে কি, য'ত দশমিক নাহে আৰু ভগ্নাংশ নাহে, মানে কি এইটোৱে গোটা সংখ্যা। তাৰমানে কি জানানে, এই 53টোৱে হৈছে, 53টো হৈছে আমাৰ কি এটা অখণ্ড সংখ্যাৰ ভিতৰত পৰিব। অখণ্ড সংখ্যা মানে কেতিয়াও দশমিক নাহে, কেতিয়াও ভগ্নাংশ নাহে। তোমালোকে যে কনফিউজ হয়, কেতিয়াবা এনেকুৱা লাগে নালাগে, -2 টো অখণ্ড সংখ্যা হয় নহয়? হয়তো, কেলে গোটা সংখ্যা হয় এটা। মই যে কেতিয়া মনলৈ আহে নাহে, 3/5 এইটো অখণ্ড সংখ্যা আছিলে নে বাৰু? নহয়, কেলে নহয়, কাৰণ এটা কি আছে, ভগ্নাংশত আছে, 3/5। ঠিক আছে, গম পাইছা নে, এইটো ভগ্নাংশত আছে, কি এই অখণ্ড সংখ্যা নহয়। এটাৰ নাম কিয় দিয়া নাই, তাৰ নাম অকমান দেৰিকে দি আছো, চিন্তা কৰিব নালাগে, যিবোৰ আমাৰ দশমিক হয় বা ভগ্নাংশ হয়। অকে, এতিয়া চোৱা, আমি প্ৰথমতে কি বিষয় পঢ়িম জানানে, আমি প্ৰথমতে সেই কমপ্লিট নাম্বাৰবোৰক ভাগ কৰিম। সেই কমপ্লিট নাম্বাৰবোৰক মই 3 ধৰণে ভাগ কৰিব পাৰো। এটাৰ নাম কি দিছো মই, এটাৰ নাম দিছো নিগেটিভ নাম্বাৰছ, যাক আমি কি বুলি কৈছো, তাৰ নামটো হৈছে ঋণাত্মক। যিটো অথনি যে মই পঢ়াম বুলি যে কৈছিলো নাম্বাৰ লাইন পঢ়াওঁতে, হয় নহয়, এইটো হৈছে কি ঋণাত্মক সংখ্যা, নিগেটিভ নাম্বাৰ খিনি বুজাইছে। ঠিক আছে, তাৰ পৰা পজিটিভ নাম্বাৰছত ভাগ কৰিছো, কি হয় তাক ধনাত্মক সংখ্যা বুলি কোৱা হয়। ধনাত্মক নাম্বাৰছ মানে সংখ্যা, ধনাত্মক সংখ্যা। আৰু এটা কি নাম দিছো জানো, এটা স্পেচিয়েল, তাক মই বিশেষ নাম দিছো। ষ্টৰি টাইপত পঢ়াইছো বস্তু, যাতে ক্লিয়াৰ হৈ যাওক। ঠিক আছে, এতিয়া এই যে মই গোটা গোটা সংখ্যাবোৰক যে ভাগ কৰি ধনাত্মক, ঋণাত্মক আৰু স্পেচিয়েল বুলি যে কলো, সেই তাক বুজিবৰ কাৰণে কি পঢ়িব লাগিব, সংখ্যা ৰেখা, যিটো মই পঢ়াই আহিছিলো।
মই কি বুলি কৈছিলো সংখ্যা ৰেখা কিয় ব্যৱহাৰ কৰা হয় সংখ্যাবোৰক প্ৰদৰ্শন কৰিবৰ কাৰণে আজি মই কাক প্ৰদৰ্শন কৰিম এই সংখ্যাবোৰক ঠিক আছে এতিয়া চোৱা মই যাক স্পেশাল বুলি কৈছিলো সেই স্পেশাল নাম্বাৰটো কোনটো জানানে সেই শূন্যটো কাৰণ ইয়ে সকলো সিদ্ধান্ত লয় এটা যদি মই ঘৰত হতো মা মই অকণ বাহিৰলৈ ওলাই যাওঁ ৰাতি 9টা বজাত মই ঘৰত পাৰমিশন ল'ব লাগিব সেই পাৰমিশনৰ কামটো কোনে কৰে জিৰোয়ে কৰে মানে ঘৰৰ মুখ্য কোন হয় ঘৰৰ সদস্যজন যিটো মুৰব্বী হয় তেওঁ তেনেকে ইয়াৰ নাম্বাৰ লাইনৰ কোন মুৰব্বী হয় এই শূন্যটো ঠিক আছে শূন্যৰ ডিসাইড কৰিলে যে মোৰ সোঁহাতে যিবোৰ সংখ্যা থাকিব গোটেইবোৰ সংখ্যা কি হয় ধনাত্মক সংখ্যা হ'ব তাৰমানে কি 1টো হওক 2টো হওক 3টো হওক 4টো হওক 5টো হওক এইবোৰ কি হয় সব সংখ্যা ধনাত্মক মই লিখি শেষ কৰিব পাৰিম নেকি নোৱাৰো সেইকাৰণে কি দিছো এটা কোৱাচোন এৰৰ দিছো তাৰমানে কি এই কাৰ চিম্বল দিছো তাৰমানে কি সি গৈয়ে আছে অসীমলৈ এইটো চিম্বলটো কি বুলি কোৱা হয় ইনফিনিট বুলি কোৱা হয় ইনফাইনাইট বুলি কোৱা হয় অসীম বুলি কোৱা হয় ঠিক আছে অসীমলৈ গৈ আছে ঠিক এতিয়াও শেষ নাই হোৱা তেনেকে চোৱাচোন আৰু কি বুলি ক'লে জিৰ'ই যদি সোঁহাতে থকাবোৰ যদি ধনাত্মক হয় বাওঁহাতে থকাবোৰ কি বুলি ক'লে ঋণাত্মক বুলি ক'লে তাৰমানে কি বুলি ক'লে -1 -2 -3 এই -4 এনেকৈ কি হৈছে গৈ আছে কলে গৈ আছে সি মাইনাস অসীমলৈ গৈ আছে মাইনাস ইনফিনিটিলৈ গৈ আছে বুজি পালা না পালা ঠিক আছে ক্লিয়াৰ হৈছে এতিয়া চোৱা এই যে আমি তিনটা ভাগত ভাগ কৰিলো মোক এটা কথা কোৱা সেই ভাগটো কোনে কৰিছে মই অলপ কালাৰ কৰি দিছো বস্তুটো এই জিৰোটোৱে কৰিছে হয় নহয় এই জিৰোটোৱে কৰিছে ওকে এতিয়া এহেতক বেলেগকৈ নাম দিলো কোনোবাই মোক কব যে এই 0 আৰু 1ৰ মাজত কিয় এডোখৰ জায়গা এৰি থৈ গৈছো তাতো বহুত কথা আছে হয় নহয় এই 0 আৰু 1ৰ মাজত এডোখৰ জায়গা এৰি থৈ গৈছো 1 আৰু 2ৰ মাজত এডোখৰ জায়গা এৰি থৈ গৈছো 2 আৰু 3ৰ মাজত এডোখৰ জায়গা এৰি থৈ গৈছো তাৰমানে এটো কি বুলি কোৱা হয় ইন্টাৰভেল বুলি কোৱা হয় কি বুলি কোৱা হয় অন্তৰাল বুলি কোৱা হয় মই ৰাখিবা ইন্টাৰভেল তাৰ মানে মই কৈছো সংখ্যা আমি লিখিয়ে কৰিব নোৱাৰো তোমালোকে যিকোনো দুটা কনজুগেটিভ উচ্চাৰণ সংখ্যাৰ মাজতো সংখ্যা লিখি কৰিব নোৱাৰা তাৰমানে কি কৈছো শুনিবা এই 0 আৰু 1 যে দেখিছা বা 1 আৰু 2 যে মাজত দেখিছা এই ডখত অসংখ্য সংখ্যা আছে ইনফাইনাইট নাম্বাৰছ আছে মই জুম কৰি দেখাও নেকি দেখাইছো চোৱা এই ডখত জুম কৰিছো দেই এই 1টো মই ইয়ালৈ লৈ গুচি আহিছো এটো 1 এই 2টো মই ইয়ালৈ গুচি আহিছো ঠিক আছে তেতিয়া কি জানানে এই 1 আৰু যে 2 মাজতে এই ডখত যে ইন্টাৰভেলত আমি জুম কৰিলো ইয়াতো অসংখ্য সংখ্যা আছে জুম কৰা জানা নহয় এনেকে ফটোতে জুম কৰো আমি এটো কৰিলো ঠিক আছে এটো কেনেকৈ আছে জানে এই 1.1 সৰি 1.1 1.2 ঠিক আছে 1.2 1.3 1.4 এনেকে 1.5 1.6 1.7 1.8 1.9 এনেকে 2 হৈছেগে গৈ পিনি মই হিসাব কৰি লোৱা নাই যে এখানে অকন ডাঙৰ সৰু হৈছে ঠিক আছে কিন্তু সব ইন্টাৰভেল কি সমান হয় তেনেকে আকৌ সেই এই ডখৰটো ঢেৰ আছে চোৱা এই ডখৰ যদি মই কওঁ এই ডখৰটো আকৌ 1.11 1.12 1.13 এনেকে ঢেৰ অসংখ্য আছে ঠিক আছে এখানে আমি লিখে কৰিব মোক কোনো কব যে কিয় লিখা নাই লিখক কত হলে নিলিখো গলে জানে কাৰণ এইবোৰ যিবোৰ সংখ্যা থাকিব ইয়াত কি দশমিক সংখ্যাবোৰ থাকিব আৰু আমি কি পঢ়ি আছো গোটা গোটা সংখ্যা যত দশমিক নাহে ভগ্নাংশ নাহে কমপ্লিট নাম্বাৰ পঢ়ি আছো সেইকাৰণে আমাৰ এই দশমিকবোৰ মই এই মাজত থকা সংখ্যাবোৰ লিখা নাই কেলে 2 আৰু 3 আৰু 4 এহেতৰ যে মাজত যে সংখ্যাবোৰ যে আছে সেই সংখ্যাবোৰ সদায় দশমিক সংখ্যা দিব ঠিক আছে বুজি পাইছা ওকে এতিয়া চোৱা এই যে আমি এনেকে ভাগ কৰিলো ইন্টাৰভেলৰ কথা গম পালো সকলো কথা গম পালো এই একৰ পৰা যিবোৰ সংখ্যা ব্যৱহাৰ যে কৰিছো যিবোৰ ধনাত্মক সংখ্যা গোটা গোটা সংখ্যা সেইবোৰ নামে কি দিলে জানানে সেই ধনাত্মক নাম্বাৰ চিন নামে দিলে কি জানানে আমাৰ স্বাভাৱিক সংখ্যা কি ধুনীয়াকে ডেফিনিশনটো ক্লিয়াৰ হৈ গ'ল গম পাইছানে যিবোৰ সংখ্যা আমাৰ কি হৈছে ধনাত্মক খালি কি হ'ব লাগিব গোটা গোটা সংখ্যা হ'ব লাগিব কমপ্লিট নাম্বাৰ হ'ব লাগিব ঠিক আছে স্বাভাৱিক সংখ্যা নাম দিলো কোনবাই কব যে ওকে স্বাভাৱিক সংখ্যা নাম দিলা ইয়াৰ বেলেগ নাম আছে নেকি আছে ইয়াৰ বেলেগ নাম ইয়াক কি বুলি কোৱা হয় গাণিতিক সংখ্যা বুলি কোৱা হয় কাউন্টিং নাম্বাৰ বুলি কোৱা হয় ঠিক আছে গাণিতিক সংখ্যা বুলি কোৱা হয় স্বাভাৱিক মানে নেচাৰেল বুলি কোৱা হয় নেচাৰেল নাম্বাৰ ঠিক আছে এটা কথাটো হৈছে যে গাণিতিক সংখ্যা বুলি কিয় কয় কাৰণ চোৱা আজি যদি মই এই ক্লাছৰুমটোত কিমানজন ষ্টুডেন্টে ক্লাছ কৰি আছে মই যদি কাউন্ট কৰো মই কেনেকৈ কাউন্ট কৰিম
এজন দুজন তিনি চাৰি পাঁচ এনেকৈ মই ক'ৰ পৰা আৰম্ভ কৰিছো মই একৰ পৰা আৰম্ভ কৰিছো সেইকাৰণে কি কৈছে গণনা কৰিবৰ কাৰণে একটোৰ পৰা আৰম্ভ কৰে বুলি ক'লে সেইকাৰণে কি বুলি কোৱা হয় সেই একৰ পৰা আৰম্ভ কৰা সংখ্যাবোৰ কি নাম দি দিলে স্বাভাৱিক সংখ্যা বা গাণিতিক সংখ্যা নাম দি দিলে নেচাৰেলি যেতিয়া আমি কাউণ্ট কৰো সেই এই সংখ্যাবোৰ কথা মনলৈ বেছিকৈ আহে তোমাৰ যদি তুমি সংখ্যা এটা ভাবা বুলি কোৱা এনে নৰ্মেলি আজি তুমি নাভাবিবা যে মই নিগেটিভটো ভাবিলো তুমি যদি তোমাক যদি মই ৰাস্তাত যদি লগ পাওঁ মোৰ নাম্বাৰ এটা কোৱাচোন তুমি কেতিয়াও নিগেটিভ নাম্বাৰ এটা নোকোৱা সদায় তুমি এটা মাইণ্ডত কি আহিব পজিটিভ এটা আহিব ধনাত্মক এটা সংখ্যা আহে সেইটো মানুহৰ হিউমেন টেন্ডেন্সি হয় মানে এনেকুৱাই হয় সেইকাৰণে এইটো স্বাভাৱিকভাৱে আহে নেচাৰেলি আহে মানে সেইটো কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয় ওকে বুজি পালা এতিয়া চোৱা স্বাভাৱিক সংখ্যাৰ নাম হৈ গ'ল এই সংখ্যাবোৰৰ শ্ৰেণীবিভাজন মই নাই কৰা আকৌ ডাঙৰ ডাঙৰ গণিতজ্ঞসকলে কৰি থৈ গৈছে মই তাক সাধু আকাৰে তেওঁলোকক মই প্ৰেজেন্টহে কৰিছো ঠিক আছে তেওঁলোকে শ্ৰেণী বিভাজন কৰি আছিলে কেলে কৰিলে শ্ৰেণী বিভাজন কাৰণ তোমালোকৰ যাতে অসুবিধা নহওক ঠিক আছে তেওঁলোকে সেই যেতিয়া শ্ৰেণী বিভাজন কৰি আছে তেওঁলোকৰ মনলৈ এটা কথা আহিলে যদি ক্লাছটো মই কৰি আছো এজনো বোলে ষ্টুডেন্ট নাই অকল ময়ে পঢ়াই আছো কোনো চাবলৈ মানুহ নাই বোলে এই ক্লাছ ৰুমটোত বোলে 0 মানুহ যেতিয়া মই বাহিৰৰ মানুহজনে যদি মোক সোধেহি তোমাৰ ক্লাছটো কেইটাই কৰি আছে মই কি বুলি ক'ম কোৱাচোন মোৰ ক্লাছটো এজনো কৰা নাই মানে কি 0 তেনে মই কি কৰিলো মইতো কাউণ্টে কৰিলো অবভিয়াছলি কাউণ্ট কৰি দেখিলো যে এজনো নাই তাৰমানে কি দেখিলা যেতিয়া মই হিচাপ কৰিলো যেতিয়া মানে শূন্য ওলাইছে শূন্যটোৱে কি বুজাইছে এজনো নাই সেই শূন্যটো কি ব্যৱহাৰ হৈছে সিও গণনা কৰিবৰ কাৰণেতো ব্যৱহাৰ হৈছে সেইকাৰণে তেওঁলোকে ক'লে যে নহয় আমি কাউণ্ট সদায় শূন্যৰ পৰা কৰো বুলি ক'লে কিছু বুজি পাইছা নাই কাৰণ এই ৰুমটো যদি খালী হৈ থকা হলে মই যদি সোমাই পেলাই চাইছো যে আহিছোন ল'ৰা এজনো নাই মানে কি বুজি পালা মই গণনাই কৰিলো এজনো নাই মানে কি 0 মানে কি মই গণনা কিহৰ পৰা কৰিলো 0 পৰা কৰিলো সেইকাৰণে ক'লে যে কেইজন মানে ক'লে যে নহয় গণনা কিহৰ পৰা কৰে বুলি ক'লে গণনা শূন্যৰ পৰা কৰে বুলি ক'লে মানে কি আজি শূন্যৰ পৰাহে ল'বলৈ গ'লে গণনা কৰা সংখ্যাবোৰ কিন্তু নিজক এটা আত্মসন্মান থাকে ন অলৰেডি ইহঁতক নাম দিয়ে দিলো স্বাভাৱিক সংখ্যা গাণিতিক সংখ্যা এনেই মই এটা ষ্টৰি কৈছো ঠিক আছে সেই যদি মই শূন্যটোকো যদি লগাই লওঁ আকৌ নামটো তাকো যদি মই গাণিতিক দি দিওঁ খেলি মেলি লাগিবহে আৰু সেইকাৰণে কি কৰিলে জানানে সেই যিবোৰ স্বাভাৱিক সংখ্যা আছিলে যিটো 1ৰ পৰা আৰম্ভ হয় গোটা গোটা সংখ্যা সেই স্বাভাৱিক সংখ্যাখিনিৰ লগত শূন্যক লৈ ললে শূন্যক কিয়ক লৈ ললে কাৰণ কাৰোবাৰ অপিনিয়ন আছিলে যে নহয় শূন্যৰ পৰা আৰম্ভ হয় কাউণ্টিং সেই যেতিয়া শূন্য লৈ ললে ন তেতিয়া মানুহজনে ক'লে এতিয়া হৈ গ'ল কমপ্লিট হৈ গ'ল এতিয়া এটা কি হৈ গ'ল এতিয়া পূৰ্ণ হৈ গ'ল মানে কি সেইকাৰণে কি বুলি কোৱা হয় সিহঁতক পূৰ্ণ সংখ্যা বুলি কোৱা হয় পূৰ্ণ সংখ্যা ঠিক আছে পূৰ্ণ সংখ্যা বা কি বুলি কোৱা হয় হোল নাম্বাৰ বুলি কোৱা হয় শূন্যৰ পৰা আৰম্ভ কৰিলে ঠিক আছে এটাক কি বুলি কোৱা হয় হোল নাম্বাৰ বুলি কোৱা হয় তালৈকে কেনেকৈ মনত ৰাখিবা হোল নাম্বাৰ হোল মানে কি কোৱাচোন HOLE হোল হোল মানে কি গাত বুলি কবা ফুটা হয়নে এটা এই হোল মানে যে 0 নিচিনা দেখিবলৈ এইটো কি আছে সেইকাৰণে হোলটো শূন্যৰ পৰা আৰম্ভ মনত ৰাখিবা তেনেকৈ ঠিক আছে পূৰ্ণ সংখ্যা HOLE হোল এতিয়া চোৱা এই কথা গম পালো তোমাক প্ৰশ্ন এনেকৈ আহিব পাৰে স্মলেষ্ট হোল নাম্বাৰটো কি আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি বুলি ক'ম শূন্য বুলি ক'ম আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি 1 বুলি ক'ম কোনে ক'ব যে আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো কোৱা ডাঙৰটো কোৱা ডাঙৰ ক'ব পাৰিম নেকি আমাৰ সংখ্যা কেতিয়াও শেষেই নহয় গৈ আছে অসীমলে কেতিয়াও স্বাভাৱিক সংখ্যা শেষেই নহয় আমি কেতিয়াও ডাঙৰটো ক'ব নোৱাৰো মোক যদি কোনোবাই সোধে এই শূন্যটো স্বাভাৱিক সংখ্যা হয় নহয় শূন্যটো স্বাভাৱিক সংখ্যা নহয় কেলে কাৰণ স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1ৰ পৰা ঠিক আছে মোক যদি কোনোবাই সোধে এই 1টো পূৰ্ণ সংখ্যা হয় নহয় 1টো পূৰ্ণ সংখ্যা হয় কেলে হয় কাৰণ চোৱা মই কৈছিলো নহয় এই পূৰ্ণ সংখ্যা মানে কি স্বাভাৱিক সংখ্যাখিনি লগত লৈ লৈছেহি সেইকাৰণে যে মই দেখাইছিলো যে এনেকে ভেন ডায়াগ্ৰামৰ সহায়ত হয়নে হোল নাম্বাৰখিনি ভিতৰতে কি সোমাই আছে আমাৰ নেচাৰেল নাম্বাৰখিনি সোমাই আছে মনত আছেনে স্বাভাৱিক সংখ্যাখিনি সোমাই আছে সেইকাৰণে মই গোটেই বস্তুবোৰ তোমাক দেখাই আহিছিলো প্ৰথমতে ঠিক আছে তোমাক পিডিএফটো দি দিম বাৰু ওকে চিন্তা কৰিব নালাগে এতিয়া কথাটো হৈছে যে এই ৰখলৈকে ঠিকে আছিলে এতিয়া নিগেটিভ নাম্বাৰবোৰ কেনেকৈ ধাৰণা আহিলে নিগেটিভ নাম্বাৰ শূন্য ঠিকে আছিলে 1 2 3 4 ঠিকে আছিলে মনলৈ আহিছে বা কাউণ্ট কৰিছো আমি নিগেটিভবোৰ কেনেকৈ আহিলে এতিয়া চোৱা তাৰে এজন গণিতজ্ঞই ভাবিলে যে আমাৰ এইবোৰ কি সংখ্যা সব বাস্তৱ সংখ্যা সব ৰিয়েল নাম্বাৰ হয় তেওঁ মনলৈ আহিলে যে যদি আমি দুটা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154
বাস্তৱ সংখ্যা যোগ কৰো ন সি এটা আকৌ এটা বাস্তৱ সংখ্যাই দিব তেওঁ মনলৈ আহিলে কথাটো হয় কাৰণ এতিয়ালৈকে কোনবোৰ সংখ্যা আমাৰ মনলৈ আহিছিলে কোনবোৰ সংখ্যা আমাৰ আৱিষ্কাৰ হৈছিলে কোৱাচোন 0 1 2 3 4 5 এনেকে এইবোৰ নাম্বাৰ হৈছিলে এতিয়ালৈকে বেলেগ নাম্বাৰ নাই পোৱা সেই তেওঁ ভাবিলে যে ইয়াৰে যদি মই যিকোনো যদি মই দুটা সংখ্যা লওঁ নতুন এটা সংখ্যা পাই যাম তেনেকে বুলি ক'লে চাওঁচোন তেতিয়াহ'লে যদি মই 2 টো লওঁ আৰু যদি মই 3 টো লওঁ দুটা বাস্তৱ সংখ্যা যোগ কৰিলে আন এটা বাস্তৱ সংখ্যা পাওঁ বুলি কয় 2 যোগ 3 5 কথাটো হয় এইটো হয় কথাটো তেতিয়া আৰু যদি মই চাওঁ এক্সাম্পল এটা 7 লৈ লৈছো আৰু ধৰি লৈছো মই 1 লৈ লৈছো 7 + 1 ইও এটা ৰিয়েল নাম্বাৰ ইও এটা বাস্তৱ সংখ্যা যোগ কৰিলে কি পাম আৰু এটা বাস্তৱ সংখ্যা 8 টো পাই গলো আমি ক'ব পাৰো যে দুটা অখণ্ড সংখ্যা যোগ কৰিলে আকৌ এটা কি পাওঁ অখণ্ড সংখ্যা পাওঁ ই এটা অখণ্ড সংখ্যা কাৰণ আমি কাক ভাগ কৰিছো কোৱাচোন এই অখণ্ড সংখ্যা কমপ্লিট নাম্বাৰ মানে অখণ্ড সংখ্যা সেইবোৰকে ভাগ কৰি আছো হয়নে এটা আমি অখণ্ড সংখ্যা পাওঁ চবেই মানি চলিছে তেতিয়া তেওঁ মনলৈ আহিলে যে তেনেকুৱা যদি হয় সব সংখ্যাই ওলাব তেতিয়া তেনেকে 5 টো আছে কিন্তু 5 টো ওলাইছে যোগ কৰি পিনি 8 টো আছে কিন্তু 8 টো ওলাইছে তেওঁ ভাবিলে যে দুটা সংখ্যা এনেকুৱা আছে তেতিয়াহ'লে যাক আমি যোগ কৰিলে 0 ওলাব হয়নে কাৰণ ইয়াত 0 নম্বৰ সংখ্যাটো আছিলে নাই আছিলে তেলে 0 টো ওলাব লাগিব কোনোবা এটা সংখ্যা যোগ কৰি পিনি সেইটো ডাঙৰ কথা কৰিলে দুটা সংখ্যা যোগ কৰি 0 কেতিয়া ওলাব তেতিয়া তোমাক মনলৈ আহিলে যে যদি আমাৰ 3 নম্বৰ এটা যদি সংখ্যা থাকিবলৈ হয় তাৰ এটা নিগেটিভ ইমেজ তাৰ এটা ঋণাত্মকো থাকিব লাগিব প্ৰতিচ্ছবি থাকিব লাগিব ঠিক আছে 3 ৰ কাৰণে কি হ'ব জানে -3 তেতিয়া আমাৰ কি হ'ব জানে এই মাইনাস চিনৰ প্লাস চিনে আমাৰ কি হয় প্লাসে মাইনাসে মাইনাস হৈ যায় 3 ৰ পৰা 3 বিকয় কি হৈ যাব 0 হৈ যাব বুঝা নেব আমাৰ হেইতে বস্তু তাৰমানে কি কেনে কাইলে যদি 4 ৰ কাৰণে কি হ'ব জানে -4 আহিব কাৰণ -4 ৰ যদি 4 যোগ কৰিলে কি হ'ব জানে আমাৰ 0 ওলাই যাব সেই কাৰণে কোৱা হল যে সেই 1 ৰ কাৰণে -1 2 ৰ কাৰণে -2 3 ৰ কাৰণে -3 4 ৰ কাৰণে -4 সেই তেনেকে সংখ্যাবোৰ 5 ৰ কাৰণে -5 এনেকে কি হৈছে সংখ্যাবোৰ নিগেটিভ নাম্বাৰছ খিনি আমাৰ ওলালে তুমি নিজে ভাবাচোন এই 1 ৰ লগত যদি -1 যোগ কৰো 0 ওলাব নোলাব 2 ৰ লগত যদি মই -2 কৰো 0 ওলাব নোলাব 3 ৰ লগত যদি মই -3 কৰো 0 ওলাব নোলাব ঠিক আছে বুজিছা নাই হেতু মানে 0 ৰ পৰা 1 টো যিমান দূৰত আছে 0 ৰ পৰা -1 টো সিমান দূৰতে আছে ইয়াৰ মান মানে কিনো মই যদি কওঁ 2 মানে কিনো আসলতে সেই ডিসটেন্স টো 0 ৰ পৰা কিমান দূৰত মই যদি কোনোবাই কয় মোৰ 2 মানতে কি গম পাইছে নে 2 মানটো এটা কথাই বুজাই যে এনে বস্তুটো ভাবা আৰু 0 ৰ পৰা সেই 2 দূৰত্বটো বুজাই মানে ঠিক আছে গোটেই বস্তু বুজান নালাগে কেনেকৈ চিন আমি কেনেকৈ মাইনাসে প্লাসে মাইনাস হয় সকলো বস্তু বুজান চিন্তা কৰিব নালাগে ক্লিয়াৰ হৈ যাব নাম্বাৰ সিস্টেমৰ প্ৰতিটো পইণ্ট ওকে এতিয়া চোৱা আমিতো স্বাভাৱিক সংখ্যা নাম দিলো 1 ৰ পৰা আৰম্ভ হোৱাখিনি স্বাভাৱিক সংখ্যাখিনিক লৈ পিনি 0 লগ লাগিলে তাক পূৰ্ণ সংখ্যা নাম দিলোৱে এটা চোৱা নিগেটিভ নাম্বাৰ খিনিও আহি গ'ল নহয় সেই নিগেটিভ নাম্বাৰ খিনি এই 0 টো লগ লাগি আৰু ধনাত্মক সংখ্যাবোৰ লগ লাগি গোটেইবোৰ নাম্বাৰ লগ লাগি কি হয় জানানে এই গোটেইবোৰ সংখ্যাকে নাম কি দিলে এই গোটেইবোৰ সংখ্যাকে আমি কি নাম দিলো গম পাইছানে এটাকে নাম দিলো স্বাভাৱিক সংখ্যা কি দিলো সৰি অখণ্ড সংখ্যা কি নাম দিলো ইন্টিজাৰ্স নাম দিলো অখণ্ড সংখ্যা ঠিক আছে ইন্টিজাৰ্স নাম দিলো এটা কাৰোবাৰ মনলৈ আহিব পাৰে যে এই মহাই দিছো মই কাৰোবাৰ মনলৈ আহিব পাৰে এই -2 টো অখণ্ড সংখ্যা নহয় obviously অখণ্ড বুলি ক'লে সব আহিব এই 3 টো অখণ্ড সংখ্যা নহয় হয় obviously এই গোটেইবোৰ আহিব গোটা গোটা সংখ্যা ঠিক আছে মই যদি কয় 0 টো অখণ্ড সংখ্যা হয় নহয় 0 টো অখণ্ড সংখ্যা হয় সব আহিব নিগেটিভ পজিটিভ 0 সব আহিব ঠিক আছে বুজি পালা মোক যদি কোনোবাই সোধে 3.5 টো অখণ্ড সংখ্যা হয় নেকি ভুল নকৰিবা এটো গোটা সংখ্যা নহয় দশমিক আছে কমপ্লিট নাম্বাৰ নহলে কেতিয়া অখণ্ড সংখ্যা নহয় মই আকবাৰ ৰিভিজন কৰিলো ঠিক আছে বুজি পাইছা আমাৰ গোটা গোটা সংখ্যাৰ বিষয়ে পঢ়ি আছো আমি এতিয়া মোক এটা কথা কোৱা 0 ৰ সোঁহাতেখিনি ধনাত্মক বুলি কলো 0 ৰ বাওঁহাতেখিনি কি বুলি কলো ঋণাত্মক বুলি কলো তাহলে 0 টো কি হ'ব 0 যদি সোঁহাতৰ ফালে যদি গুচি যায় ধনাত্মক হৈ যাব 0 যদি বাওঁহাতে যদি গুচি যায় ঋণাত্মক হৈ যাব কিন্তু 0 কতো নাযায় কেলে কাৰণ 0 যদি এফালে গুচি আহে এই ঋণাত্মকখিনি বেয়া হ'ব 0 যদি বাওঁহাতে গুচি যায়
এই ধনাত্মকখিনি বেয়া হ'ব সেইকাৰণে শূন্যটোক মই কি নাম দিলো তাক বিশেষ নাম দিলো তাক স্পেচিয়েল নাম দিলো বুজি পাইছা নাই পোৱা এটা কি দিলো বিশেষ নাম দিলো এটা শূন্য এটা নিগেটিভ নাম্বাৰ এইখিনি আৰু কি পজিটিভ নাম্বাৰ এইখিনি নাম্বাৰ লাইনত আৰু এটা বস্তু এইডোখৰতে পঢ়ি যাওঁ আমি ঠিক আছে নাম্বাৰ লাইনত মই দেখটো পাম বুলি কৈছিলো নহয় এইডোখৰতে পঢ়াই যাওঁ চোৱা তোমালোকে যদি ভালদৰে এই বাওঁ হাতৰ পৰা যদি সোঁহাতে যদি ট্ৰেভেল কৰা তুমি ধৰিছো এই মানটো ইয়াত আছা ঠিক আছে তুমি এই মানটো ইয়াত আছা তুমি যদি এইটো দিশত যদি গতি কৰা এই মানবোৰ বাঢ়ি যাব নে কমি যাব কোৱাচোন বাওঁ হাতৰ পৰা সোঁহাত লেফট হেণ্ডৰ পৰা ৰাইট হেণ্ডলৈ মানবোৰ বাঢ়ি যাব নে কমি যাব অবভিয়াছলি বাঢ়িব ন এই নিগেটিভবোৰ নাচাবা বা কনফিউজ যদি কৰিছে চোৱা 2তকৈ 3 ডাঙৰ 3তকৈ 4 ডাঙৰ 4তকৈ 5 ডাঙৰ এনেকৈ ডাঙৰ হৈ গৈ আছে নে 0তকৈ 1 ডাঙৰ হৈছে নে তাৰমানে আমি কি বুজিব লাগিব কোৱাচোন তাৰমানে আমি এটা কথা গম পালো যে -1তকৈ 0 ডাঙৰ হয় মানে কি গম পালো -1তকৈ 0 ডাঙৰ হয় কি বুজি পালা কোৱাচোন -2তকৈ 0 ডাঙৰ হয় -3তকৈ ডাঙৰ হয় তাৰমানে কি বুজি পালা যিকোনো এটা নিগেটিভ নাম্বাৰতকৈ 0টো কি হয় ডাঙৰ হয় এটা কথা আৰু এটা কথা গম পালা কোৱাচোন -1 ডাঙৰ নে -2 ডাঙৰ কোৱাচোন এই -1 ডাঙৰ নে -2 ডাঙৰ অবভিয়াছলি -1 ডাঙৰ কেলে মই কৈছো নহয় এফালৰ পৰা আহিলে কি ডাঙৰ হৈ দেখিছা নে কি দেখিলা -1টো আজি কি হয় ডাঙৰ হয় কাতকৈ -2তকৈ সেইকাৰণে তোমাক যদি নিগেটিভ সাইন থাকে এটা চোৱা এনে নৰমালি কি হয় তই যদি কৈ দিবা 32 ডাঙৰ নে 18 ডাঙৰ তুমি অবভিয়াছলি কৈ দিবা কি জানানে এই 32 ডাঙৰ বুলি কৈ দিবা 18তকৈ তই যদি মই এনেকৈ সুধি দিও -32 ডাঙৰ নে -18 ডাঙৰ তুমি কি ক'বা কোৱাচোন এই -18টো ডাঙৰ হ'ব কেলে কাৰণ নিগেটিভ সাইন আছে এনেকৈ মনলে হবা তুমি কাৰোবাক 18 টকা দিবলৈ আছে কাৰোবাক 32 টকা দিবলৈ আছে ঠিক আছে দুজন আছে তুমি তোমাৰ ধাৰ আছে 32 টকা মোৰ ধাৰ আছে 18 টকা ধনী কোন মোৰ কম ধাৰ আছে মই ধনী ঠিক আছে বুজিছা নাই কাৰোবাৰ নিগেটিভ মানে কি তাৰ কাৰোবাৰ ধাৰ আছে 0 মানে কি তাৰ ধাৰ নাই ধাৰ যিটো আমাৰ ধাৰ আছে সি দুখীয়া হ'ব ধাৰ নথকাটো ধনী সেইকাৰণে কি বুলি কোৱা হয় নিগেটিভ নাম্বাৰতকৈ সদায় মই ৰাখিবা নিগেটিভ নাম্বাৰতকৈ সদায় কি হ'ব গ্ৰেটাৰ হ'ব কোন 0 মনে কিবা গম পালা আমি কি পঢ়িলো ৰিয়েল নাম্বাৰবোৰক দুটা ভাগত ভাগ কৰি দিলো কমপ্লিট আৰু ইনকমপ্লিট সেই কমপ্লিটবোৰক আমি কি কৰিলো ভাগ কৰিলো কেনেকৈ নিগেটিভ পজিটিভ আৰু স্পেচিয়েল হিচাপে ওকে তে নেক্সট স্লাইডলৈ যাওঁ আমি এতিয়া নেক্সট পইণ্ট আমি পঢ়িব লাগিব চোৱা আমি যে পঢ়িছিলো ধনাত্মক সংখ্যাবোৰ হয় নহয় যিবোৰ আমি 1ৰ পৰা আৰম্ভ হয় তাক মই স্বাভাৱিক সংখ্যা নাম দিছিলো হয়নে সেই যিবোৰ স্বাভাৱিক সংখ্যা আছিলে মই সংখ্যা ৰেখা দেখাইছো এই যিবোৰ আমাৰ স্বাভাৱিক সংখ্যা আছিল তাৰমানে কিহৰ পৰা আৰম্ভ হয় 1 2 3 4 5 6 এনেকৈ নম্বৰবোৰ আৰম্ভ নহয় জানো এই যে অকলে গৈ আছে অসীমলৈ গৈ আছে এই সংখ্যাবোৰকো 6 ধৰি 6টা 7 লিখি লৈছো দিয়া এনেকৈ অসীমলৈ গৈ আছে এই স্বাভাৱিক সংখ্যাখিনিক আকৌ 3টা ভাগত ভাগ কৰি দিছো মই ঠিক আছে যাতে তোমাক কনফিউজ নহওক ঠিক আছে মই গোটেই বস্তু আকৌ এবাৰ ৰিভিজন কৰি দিম সব ক্লিয়াৰ হৈ যাব এনে কোনে ভাবিব পাৰে যে ইমান ভাগ কৰিছে মই থাকিব জানো সাধু হিচাপে লো এনো একদম সহজ হৈ বস্তু ঠিক আছে এটা লাষ্টত মই 5 মিনিট সময় ৰিভিজন দিম তেতিয়া তোমালোকে মোক প্ৰতিটো উত্তৰ তোমালোকে দিব পাৰিবা মইতো তোমালোকক কথা দিম ঠিক আছে এতিয়া চোৱা সেই ধনাত্মক সংখ্যা কোনখিনি হয় 1 2 3 4 পৰা আৰম্ভ হয় তোমালোকেতো এটলিষ্ট মনলৈতো আহিছে ধনাত্মক মানে 1 2 পৰা আৰম্ভ হৈছে অসীমলৈ সেই সংখ্যাবোৰকে 3টা ভাগত ভাগ কৰি দিলো তাৰে এটা নাম কি দিছে মানে মৌলিক এটা মৌলিক মানে কি চোৱা মই দুটা নাম্বাৰ সংখ্যা উদাহৰণ লৈছো এটা 12 লৈছো এটা 7 লৈছো তোমালোকে মোক এটা কথা কোৱা এই 12 নামৰ সংখ্যাটো কোন কেইটা সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ যাব সম্পূৰ্ণৰূপে বিভাজ্য যাব কমপ্লিটলি ডিভিজিবল হ'ব সম্পূৰ্ণ মানে কি যেতিয়া মই 12ক যেনিবা মই ধৰি লৈছো হৰণ কৰিছো দেই 12ক মই হৰণ কৰিছো যেনিবা 2 ৰে 2 6 গুণ 12 থাকি যাব শূন্য হয় নহয় এই যেটা ভাগ যেতিয়া শূন্য থাকিব তাকে কি বুলি কোৱা হয় সম্পূৰ্ণৰে বিভাজ্য বুলি কোৱা হয় 12ক যেতিয়া মই 2 ৰে হৰণ কৰিলো কি হ'ব সবাৰ গুচি গ'ল 2 6 গুণ 12 হৈ গ'ল 12 পৰা 12 বিকলে শূন্য তাৰমানে কি বুজি পালা তাৰমানে মই 12টা মিঠাই সেই দুজন মানুহৰ মাজত ভাগ কৰিব পাৰো সেইটো বুজাইছে পাৰো মানে সম্পূৰ্ণ বিভাজ্য হয় 2 ৰে হৰণ যায় সিম্পল কথা
তেনেকে কিহে যায় কোৱাচোন 3ৰেও যায় 3 4 গুণ 12 4ৰেও যায় 4 3 গুণ 12 6ৰেও যায় 6 2 গুণ 12 12ৰেও যায় হয় নহয় আৰু কিহে যায় কোৱাচোন আৰু এটা সংখ্যাই যায় সেইটো হৈছে 1ৰে যায় ঠিক আছে বুজি পালা নাপালা সম্পূৰ্ণভাৱে হৰণ সংখ্যা এইকেইটা আছে 12 আৰু নোপোৱা এটা কথাটো হৈছে যে মানে অখণ্ড সংখ্যাৰ আমি নাপাওঁ এতিয়া সদায় মানে কোনোবা এটা সংখ্যাক যদি মই হৰণ কি সংখ্যা হৰণ দিয়া বুলি যদি কওঁ তোমাক বোলে মনলৈ অহাই নাই বোলে একো মনলৈ অহা নাই সদায় মই ৰাখিবা যিকোনো এটা সংখ্যাক সদায় 1ৰে আৰু নিজে নিজক হৰণ যাবই এক্সেপ্ট 0 দেই এক্সেপ্ট 0 মই কৈ লৈছো এই সংখ্যাটো 0 হ'ব নালাগে বাকি যিকোনো সংখ্যা 0ৰ বাদে সেই সংখ্যাটো 1ৰে আৰু কি যাব সেই নিজে নিজক হৰণ যাবই তাৰমানে কি বুজিলা কোৱাচোন 12 কিহেৰে যাব তেতিয়াহ'লে 12 1ৰে যাবই আৰু 12য়ে যাবই ঠিক আছে এই যে 12ক যে এইকেইটা যে সম্পূৰ্ণভাৱে হৰণ গ'ল এটা ডিভিজৰ হয় সম্পূৰ্ণভাৱে হৰণ গুচি গ'ল এইকেইটাই কি বুলি কয় ফেক্টৰ বুলি কয় কি বুলি কয় ফেক্টৰ তাৰমানে 12ৰ উৎপাদক কি এই 1 2 3 4 6 12 এইকেইটা উৎপাদক হয় এটা মোক কোৱাচোন 7ক কিহেৰে হৰণ যায় 7ক কিহেৰে যায় মই কৈছো নহয় তোমাৰ মনলৈ অহা নাই বোলে হ'লেও আমি গম পাব লাগিব যে 7ক 1ৰে যাবই আৰু কি যাব 7ৰে হৰণ যাবই আৰু বেলেগ কিবা সংখ্যা মনলৈ আহিছে নেকি নাই অহা তেনেকে আৰু এটা এক্সাম্পল লোৱা নাম্বাৰ 6 লোৱা 6ক 1ৰে যায় 6ৰে যায় 2ৰে যায় 3ৰে যায় এই গোটেইটা সংখ্যা হৰণ যায় তাৰমানে কি এটা কি বুলি ক'ব 6ৰ ফেক্টৰ বা উৎপাদক বুলি ক'ব মই আৰু এটা উদাহৰণ 17 কিহেৰে যায় 1ৰে যায় আৰু 17ৰে যায় বেলেগ সংখ্যা হৰণ নাযায় এতিয়া সেইটোৱে চোৱা এতিয়া আমাৰ চোৱা ই যেতিয়া 1ৰ পৰা আৰম্ভ কৰিম যিবোৰ সংখ্যা ধনাত্মক অখণ্ড সংখ্যা তাত দশমিক নম্বৰ নাহেই ন 1 2 3 4 5 6 7 8 9 10 11 12 13 গৈ থাকিব সেই সংখ্যাবোৰক কিছুমান সংখ্যা কি হ'ব মৌলিক হ'ব কিছুমান যৌগিক হ'ব আৰু এটা স্পেশাল এটা আছে মই কম ঠিক আছে এই যিবোৰ সংখ্যাক নিজে হৰণ যোৱা আৰু একে হৰণ যোৱাৰ হলনি বেলেগ সংখ্যাই যদি হৰণ যায় এই 12টোক 1ৰেটো হৰণ গৈছিলে 12টো নিজক নিজে হৰণ যাবই তাৰ বাদেও বেলেগ সংখ্যা হৰণ গৈছে নাই গৈছে এই 6টোক 1ৰে হৰণ গৈছিলে 6ৰে নিজেই ইটসেলফ হৰণ গৈছিলে আৰু বেলেগ 2 আৰু 3 গৈছে মানে কি দেখিলা যেতিয়া এটা সংখ্যা ফেক্টৰ দুটাতকৈ বেছি দুটা মানে কি দুটা থাকিবই ন 1ৰ বাহিৰে ঠিক আছে 1 আৰু 7 মই এটা এক্সেপশন আছে এটো মই কম ঠিক আছে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তাক কি বুলি ক'ব জানা তাকে কি বুলি ক'ব যৌগিক সংখ্যা বুলি ক'ব কম্পোজিট বুলি ক'ব তাৰমানে 12টো কি তেতিয়া হলে যৌগিক সংখ্যা এই 7টো কিহে যায় 1ৰে যায় 7ৰে যায় তাক কি বুলি ক'ব কোৱাচোন তাকে কি বুলি ক'ব মৌলিক সংখ্যা বুলি ক'ব ঠিক আছে তাক কি বুলি ক'ব মৌলিক সংখ্যা বুলি ক'ব প্ৰাইম নাম্বাৰ বুলি ক'ব প্ৰাইম নাম্বাৰ কথা মন ৰাখিবা ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট হয় মৌলিক ওকে এতিয়া স্পেশাল কি হ'ব তেতিয়াহলে আমি চালো যে 2টো চালে কি হ'ব কোৱাচোন 2টো কিহে হৰণ যায় 2টো কেৱল 1ৰে যায় 2ৰে যায় তাৰমানে 2টো কি তেতিয়াহলে মৌলিক সংখ্যা হয় 3টো কিহে যায় 3টোক 1ৰে যায় আৰু 3য়ে যায় তাৰমানে কি বুজি পালা 3টো এটা মৌলিক সংখ্যা হয় নহয় আৰু কিবা সংখ্যা যায় নেকি 4টো কিহে যায় চাওঁচোন 4টো 1ৰে যায় 2ৰে যায় 4য়ে যায় কি দেখিলা তাক 1ৰে আৰু 4য়ে নিজে হৰণ গৈছে আৰু 1ৰে গৈছে তাৰমানে 2ৰেও গৈছে তাৰমানে কি এটা যৌগিক সংখ্যা 4টো যৌগিক সংখ্যা তেনেকৈ যদি মই সবৰে চাইছো কিন্তু মই এটা সংখ্যাৰ চোৱা নাই নহয় এতিয়ালৈকে ঠিক আছে এই 1ৰ এতিয়া চোৱা মই মৌলিক সংখ্যাৰ এটা ডেফিনিশন লিখিছো ঠিক আছে মই লিখিছো যে যাৰ দুটা পৃথক উৎপাদক থাকিব দুটা যদি উৎপাদক থাকে তাক পৃথক হ'ব লাগিব খালি ঠিক আছে উৎপাদক থাকিব তাকে আমি মৌলিক সংখ্যা বুলি কম এইটো যৌগিকটো কি বুলি কম দুটাতকৈ পৃথক মৌলিক সংখ্যা থাকিব এটা যৌগিক বুলি কম তেতিয়া মোক কোৱাচোন এই 1টো কিহে হৰণ যায় মইতো তোমাক এটা কথা কৈছিলো যে কি কৈছিলো এই যিকোনো সংখ্যা তাক সদায় 1ৰে হৰণ যাবই
আৰু সংখ্যাটো যিটো তাক হৰণ যাবই একেটো হৰণ যাব কি হয় আৰু একে ইয়াকো যাব এক আছে কাৰণে কিছু সমস্যা নাহিব সেই এক যিটো যিয়ে সংখ্যা নহওক তাকটো একেৰে হৰণ যাবই আৰু এই সংখ্যাটো নিজে নিজে হৰণ যাব মানে ইয়াত এক আছে একে কি দেখিলাচোন দুইটা চোন উৎপাদক একে দেখিলে এইটো এক মানে একেটো সংখ্যা ন দুবাৰ কেলে লিখিম মানে কি দেখিলা একৰ উৎপাদক কি একেই হয় সেইকাৰণে আমি গম পাওঁ যে পৃথক হ'ব লাগিব দুইটা পৃথক নেকি কচোন ইয়াৰ একেও গৈছে আকৌ এইটো একেই হৈছে ইটসেল্ফ মানে কি দুইটা উৎপাদক পৃথক হোৱা নাই এই যে পৃথক শব্দটো যে দিছো তাৰ মানে সেইকাৰণে আমি কম যে দুটা থাকিলে মৌলিক দুটাতকৈ বেছি হলে তিনিটা থাকক চাৰিটা থাকক পাঁচটা থাকক দুটাতকৈ যদি বেছি উৎপাদক তাক কি বুলি কয় যৌগিক বুলি কয় কম্পজিট বুলি কয় এটা থাকিলে কি হ'ব সেই এটা থাকিলে কি বুলি ক'ব জানে সেই এটা থাকিলে স্পেচিয়েল বুলি ক'ব তাৰমানে কি সেই একটো হৈছে এটা স্পেচিয়েল নাম্বাৰ ইয়াত তাৰমানে এই একটো কি বুলি কম সি যৌগিকো নহয় মৌলিকো নহয় সি প্ৰাইমো নহয় মৌলিকো নহয় কম্পজিটো নহয় যৌগিকো নহয় দুইটো মৌলিক তিনটো মৌলিক চাৰিটো যৌগিক পাঁচটো কি হয় পাঁচটো এক আৰু পাঁচে যায় ই কি হয় মৌলিক হয় ছয়টো কিহেৰে যায় ছয়টো একেৰে যায় দুইৰে যায় তিনিৰে যায় ছয়ৰে যায় এইটো কি হয় যৌগিক হয় সাতটো কিহেৰে যায় একেৰে যায় সাতেৰে যায় এনেকে হয় নহয় এটা কি হয় মৌলিক হয় এক আৰু সাত ঠিক আছে পৰীক্ষাত প্ৰশ্ন কি আহিব পাৰে ইয়াত তোমালোক পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হয় 2 আৰু যদি ভালদৰে মন কৰা ইউ মৌলিক হয় দুইটো মৌলিক হয় তিনিও মৌলিক হয় পাঁচো মৌলিক হয় সাতো মৌলিক হয় মই যদি লিখিবলৈ যাওঁ দুইটো মৌলিক তিনি মৌলিক পাঁচ মৌলিক সাত মৌলিক 11 মৌলিক 13 মৌলিক এনেকৈ গৈ থাকিব ঠিক আছে তাৰপিছত এই মৌলিক সংখ্যাবোৰ যদি ভালদৰে মন কৰা প্ৰতিটোৱে কি হৈছে অযুগ্ম সংখ্যা ই একমাত্ৰ কি হয় যুগ্ম সংখ্যা আমাক পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 2 আৰু এই একমাত্ৰ যুগ্ম মানে কি যিটো সংখ্যাক 2 ৰে হৰণ যায় বাকি ই মৌলিক যদি 2 ৰে হৰণ নাযায় ইয়াক 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 2 ৰে হৰণ নাযায় ঠিক আছে তাৰমানে কি বুজি পালা দুইটোৱে একমাত্ৰ যুগ্ম মৌলিক ই আটাইতকৈ সৰু বাকিবোৰ সব অযুগ্ম মৌলিক ঠিক আছে বুজি পালা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি যৌগিক সংখ্যাটো কি আটাইতকৈ সৰু 4 ঠিক আছে একটো কি হয় যৌগিকো নহয় মৌলিকো নহয় ঠিক আছে বুজি পালা ওকে আশা কৰো সকলো বস্তুবোৰ ক্লিয়াৰকে বুজি পাইছা হ'ব এতিয়া আমি চোৱা মই প্ৰথমতে কি পঢ়িলো কৈছো আমি ইউনিভাৰ্সখনৰ কথা পঢ়িলো আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনত দুই ধৰণৰ সংখ্যা থাকে ৰিয়েল নাম্বাৰ আৰু ইমেজিনাৰী নাম্বাৰ বাস্তৱ সংখ্যা আৰু কাল্পনিক সংখ্যা যাক আমি জটিল সংখ্যা বুলি কওঁ সেই ৰিয়েল নাম্বাৰখিনিকে আমি দুই ধৰণে ভাগ কৰি দিছো আমি ব্যৱহাৰ কৰি থাকো তাক কমপ্লিট নাম্বাৰ আৰু ইনকমপ্লিট নাম্বাৰ বুলি ক'লো কমপ্লিট মানে গোটা গোটা সংখ্যা মই পিজ্জাৰ এক্সাম্পল দিছিলো ইনকমপ্লিট মানে কি দশমিক বা ভগ্নাংশ অখণ্ডকে কেতিয়া দশমিক ভগ্নাংশ নাহে সেই অখণ্ডক নাম্বাৰেৰে মনত পেলোৱা শূন্য মাজত আছে ৰাইট পজিটিভ ধনাত্মক নিগেটিভ এটালে সংখ্যা ৰেখা মোৰ মাথাটো 0 পজিটিভ নিগেটিভ ঠিক আছে সেইটোৱে সেই পজিটিভ নাম কি দিলো একৰ পৰা আৰম্ভ কৰি স্বাভাৱিক সংখ্যাক শূন্যক লৈ ললো কি হৈ গ'ল হোল নাম্বাৰে নিগেটিভবোৰ লৈ ললে হৈ গ'ল ইন্টিজাৰ্স সেই পজিটিভ নাম্বাৰ যিবোৰ 1 2 3 4 এনেকৈ ভাগ হৈছিলে তাকে নাম দিলো কেনেকৈ প্ৰাইম কম্পোজিট স্পেচিয়েল মানে কি 1 to 1 to ফেক্টৰ কি হ'ব কেৱল মাত্ৰ কি থাকে কেৱল মাত্ৰ তাৰ দুটা উৎপাদক থাকে কেৱল প্ৰাইম নম্বৰ দুটা উৎপাদক ইয়াৰ দুটাতকৈ বেছি উৎপাদক 1 টো কি হয় তাৰ এটা উৎপাদক সেইকাৰণে কি স্পেচিয়েল নাম দিয়া হয় ওকে নেক্সট কোনোবাই ক'ব যে -1 টো কেলে ভাগ নকৰিলো আমি পজিটিভ খিনিকে ভাগ কৰিছো মৌলিক যৌগিক হিচাপে ঠিক আছে বুজি পালা এতিয়া চোৱা আমি কি পঢ়িম ইনকমপ্লিট নাম্বাৰখিনি পঢ়িম ইনকমপ্লিট নাম্বাৰ মানে কি আমি দশমিক বা ভগ্নাংশ হিচাপে পঢ়িম ঠিক আছে তাক মই কেনেকৈ ভাগ কৰিছো চোৱা তাক মই ভাগ কৰিছো এনেকৈ প্ৰথম ভাগটো চাবা দেই ইনকমপ্লিট নাম্বাৰখিনিক সৰি ইনকমপ্লিট নাম্বাৰসমূহক আমি দুই ধৰণে ভাগ কৰিছো এটা হৈছে টাৰ্মিনেটিং এটা নন টাৰ্মিনেটিং এটা দশমিক বিস্তৃতি কি হৈছে এইটো মই অসমীয়াত কি বুলি ক'ম পৰিসমাপ্তি দশমিক আৰু এইটো কি বুলি ক'ম অপৰিসমাপ্তি নন টাৰ্মিনেটিং দুই ধৰণে ভাগ কৰিছো সমাপ্তি ঠিক আছে এটা মোক এটা কথা কোৱা মই দুটা উদাহৰণ দিছো চোৱা তোমালোকে 2ক 5ৰে হৰণ কৰা
আৰু একক 3ৰে হৰণ কৰা তুমি নিজে উত্তৰ পাই যাবা কি বুজা বিচাৰিছো মই কৈছো নহয় ভগ্নাংশ মানে দশমিক দশমিক মানে ভগ্নাংশ সিম্পল কথা জাস্ট এটা স্টেপ ভগ্নাংশৰ পৰা যদি মই এইটো যদি হৰণ কৰি কি পাই যাম দশমিক পাই যাম এই যদি মই হৰণ কৰি কি যাম দশমিক পাই যাম সেইটোৱে ঠিক আছে 2ক 5ৰে হৰণ কৰো কি লাভ কোৱাচোন 2ক 5ৰে হৰণ নাযায় কি কৰিব লাগিব দশমিক দিলে তাত 0 আহিব নাহিব 5 4 গুণ 20 হ'ব নহ'ব বি কৰিলে কি হ'ব কোৱাচোন 0 হ'ব নহ'ব তাৰমানে কি বুজি পালা 2ক যেতিয়া মই 5ৰে হৰণ কৰিম কি লাভ কোৱাচোন 0.4 মানে কি আগত তাত 0 দিব পাৰা নোৱাৰা দশমিকৰ আগত শূন্য এটা দি দিছো আৰু দেখিবলৈ নিয়মৰ কাৰণে মানে কি দেখিলা 0.4 তুমি মোক কোৱাচোন এইটো আৰু হৰণ কৰিব পাৰিবা নি মন গৈছে বোলে মই আৰু হৰণ কৰিবলৈ মন গৈছে কৰো এবাৰ নোৱাৰা নহয় কৰিব কেলে কাৰণ ইয়াৰ ভাগে কি হৈ গ'ল কোৱাচোন 0 হৈ গ'ল ভাগে 0 হ'লে কি আৰু হৰণ নাযায় ঠিক আছে এই যে মই একক 3ৰে হৰণ কৰোছো ঠিক আছে মই ক'ত কৰো একক 3ৰে হৰণ এইফালে কৰিছো চোৱা একক যদি মই 3ৰে হৰণ কৰো একক 3ৰে হৰণ কি কৰিব লাগিব কোৱাচোন তাত দশমিক দিলে এটা 0 আহিব নাহিব আহিব 3 10ক 3 বাৰ গৈছো 3 3 গুণ কি হৈ গ'ল 9 হৈ গ'ল হয় নহয় বিয়োগ কৰিম কি থাকিলে কোৱাচোন 1 থাকিলে নে দশমিক দিয়া আছে কি হ'ব কোৱাচোন 0 আহিব নাহিব আহিব 3 3 গুণ কি হৈ গ'ল কোৱাচোন 9 হৈ গ'ল নে 10 পৰা 9 বিয়োগ কৰিলে কি থাকিলে 1 থাকিলে নাথাকিলে দশমিক দিয়া আছে এটা 0 আহিব 3 3 গুণ 9 হ'ব নহ'ব ঠিক আছে বিয়োগ কৰিলে কি থাকিলে কোৱাচোন 1 থাকিলে নাথাকিলে দশমিক দিলো 0 3 3 গুণ 9 এনেকে ওলাই গৈ নাথাকিব আকৌ এক আছে বিয়োগ কৰোতে মানে কি দেখিলে কোৱাচোন এই যেটা একক 3ৰে হৰণ কৰিলো তানে কি দেখিলে ইয়াৰ দশমিক বেছিতে 0.3333 এনেকে ওলালে গৈ আছে তাৰ মানে হেতে কৈছো যে কিছুমান আমাৰ ইনকমপ্লিট নাম্বাৰ মানে কি কিছুমান ভগ্নাংশ তেহেতৰ যেটো দশমিক বিস্তৃতি হ'ব ন দশমিক যেটা মই নিম তেহেতক নিব পাৰি নহয় দশমিক ভগ্নাংশ সেই দশমিক বিস্তৃতিটো দুই ধৰণৰ হ'ব পাৰে হয়তো হি শেষ হৈ যাব পাৰে চাচোন ইয়াত 0.4 4 পিছত নাই কিন্তু ইয়াত কি কৈছে 0.333 ওলালে গৈ আছে তাৰ মানে কি এইটো শেষ নহয় কেতিয়াও পেজ শেষ হৈ যাব আমি কেতিয়া শেষ কৰিব এনেকে থাকিব 3 ওলালে গৈ থাকিব অপৰিসীম সেইকাৰণে কি কৈছো দশমিক বিস্তৃতি হ'ব হয়তো শেষ হৈ যাব পৰিসমাপ্তি শেষ হৈ যাব টাৰ্মিনেট হৈ যাব শেষ হৈ যাব এটা নন টাৰ্মিনেট যাক আমি অপৰিসীম যাক শেষ নহয় বুলি কওঁ ঠিক আছে বুজি পালা হেতুই আমাৰ মটো আসলে বুজোৱা সোৱা এটা কথাটো হৈছে যে পৰিসমাপ্তি উদাহৰণ মই দিছো 0.357 7 ৰ পিছত নাই আৰু এত দশমিকৰ পিছত কেই ঘৰ আছে কোৱাচোন 3 ঘৰ তাক কি বুলি কোৱা হয় 3 ঘৰ ইয়াৰ দশমিক বিস্তৃতি তোমাৰ 3 ঘৰ 3 ডেসিমেল প্লেস বুলি কোৱা হয় ঠিক আছে যদি কোনোবাই কয় 0.47 এটো কিমান আছে 2 ডেসিমেল প্লেস ডেসিমেলৰ পিছত 2 ঘৰ আছে ঠিক আছে এটো বস্তু এতিয়া যদি অপৰিসমাপ্তি যদি হ'বলে হয় হি এনেকুৱা হ'ব পাৰে কোৱাচোন ইউ দুই ধৰণৰ হ'ব পাৰে এতিয়া এটো আমি হেক কৰিলো ঠিক আছে এটো হৈ গ'ল পৰিসমাপ্তি হেক ইয়াৰ নাম দি টেনচন কে লৈছা ঠিক আছে এই অপৰিসমাপ্তি সমূহৰ আকৌ আমি এটা পঢ়িব লাগিব দুটা ভাগ কৈছো চোন ইয়াক কি কৈছো মই নন টাৰ্মিনেটিং ৰিপিটিং ঠিক আছে আৰু হেই ইয়াক অসমীয়াত কি কম মই লিখি দিছো আমি কাক ভাগ কৈছো এতিয়া নন টাৰ্মিনেটিং যিবোৰ অপৰিসমাপ্তি হিউ দুই ধৰণৰ হ'ব পাৰে ঠিক আছে মই উদাহৰণ দিছো এতিয়া চোৱা এটো তোমালোকে যে লিখিলা 0.333 এনেকে যে লিখি গৈ আছা ঠিক আছে কোনবা হদিব যে এই 0.33 মই কেইবাৰ লিখিব লাগিব মোৰটো সময় নাই বহুত বেছি 3 বাৰ লিখিম না 4 বাৰ লিখিম না 5 বাৰ লিখিম ইমান লিখিবলৈ দৰকাৰ নাই তাৰ কাৰণে আমাক ক'লে যে তুমি যিটো সংখ্যা বাৰে বাৰে ওলাইছে ন তাৰ ওপৰত এই চিনটো ওপৰত বাৰটো দি দিয়া হৈ যাব এই 0.3 বাৰতে যাব কি এই 3 টো বাৰে বাৰে ওলালে গৈ আছে মই যদি এনেকৈ লিখো 0.47 এনেকৈ ওলালে গৈ তাৰমানে কি মই ইমান লিখি থাকিব নালাগে কি দেখিছা তুমি 47 ৰিপিট হৈছে তাৰমানে কি দেখিম জানানে 0. যিটা সংখ্যাৰ ৰিপিট হৈছে যিটা অংক হৈছে 4 আৰু 7 টো ৰিপিট হৈছে মানে কি 4 আৰু 7 ৰ ওপৰত কি দিম মই বাৰ দি দিলো ঠিক আছে বুজি পালা এটো বস্তু এটা মই ইয়াত আৰু এটা এক্সাম্পল দিছো 3.1415729531413 এনেকৈ ওলালে গৈ আছে তাহলে মোক কোৱাচোন এই সংখ্যাটোৰ দশমিক বিস্তৃতি শেষ হৈছে নি বাৰু নে ওলালে গৈ আছে শেষ নাই হোৱা মানে অপৰিসমাপ্তি ইউ কি হয় অপৰিসমাপ্তি উদাহৰণ ই কি আছিল অপৰিসমাপ্তি ইউটো অপৰিসমাপ্তি খালি এহেতৰ দুটাৰ এই দুইটাতকৈ ইয়াৰ পাৰ্থক্য কিহত কোৱাচোন ক'ব পাৰিবি নি কইবা পাবা
ভাবা ইয়াত কি হৈছিলে জানা ইয়াত একেগিটা অংককে ওলাইছিলে কিন্তু ইয়াত একেগিটা অংককে নাই লোৱা ঠিক আছে 1 4 তাৰপৰা 1 5 হে ওলালে 7 2 9 5 3 দেখিছা এইটো 1 4 ইয়াত আছে 1 4 ইয়াতো 1 4 ওলালে খালি কি আছে ইয়াত 1 4 1 আছে ইয়াত কি আছে 1 4 2 হৈ গ'ল নহয় মানে কি একে নাই লোৱা যেতিয়া দশমিক বিস্তৃতি অপৰিসমাপ্তি মানে শেষ নহয় আৰু একেগিটা অংককে যদি নোলায় তাকে আমি কোনটো ভাগত ভাগ গম পাইছানে সেইটো আমি নন টাৰ্মিনেটিং যেটো শেষ নহয় নন ৰিপিটিং মানে কি ৰিপিটো নহয় এটা কি বুলি কম অসমীয়াত কম যে অপৰিসমাপ্তি বুলি কমেই তাহলে কি বুলি কম অপৌনঃপুনিক বা নিৰৱৰ্তী অপৌনঃপুনিক মানে ৰিপিট নহয় নিৰৱৰ্তী বুলি কোৱা হয় ঠিক আছে যেটো অপৰিসমাপ্তি নিৰৱৰ্তী অপৌনঃপুনিক বুলি কোৱা হয় ঠিক আছে আৰু চোৱাচোন এই নন টাৰ্মিনেটিং মানে কি এইটো কি হয় এইটোতো নন টাৰ্মিনেটিং আছিলে খালি কি আছে বাৰে বাৰে একেটাকে লৈছে মানে কি বুলি কম পৌনঃপুনিক বুলি কম হয়নে এইটো কি বুলি কম অপৰিসমাপ্তি বুলি কমে এহেতক ঠিক আছে খালি কি বুলি কম পৌনঃপুনিক বুলি কম মানে ৰিপিট হৈছে ঠিক আছে আমাৰ এনেকৈ আমি কি কৰিলো সংখ্যাবোৰক ভাগ কৰিলো ভাল লাগিছে নে পঢ়ি পিনি বস্তুটো আমি তোমালোকে যদি বিশ্বাস কৰা ন তোমালোকে ৰিয়েল নাম্বাৰ শেষ কৰি দিলা লেসনটো নাম্বাৰ সিস্টেমৰ ক্লাসিফিকেশনটো শেষ কৰি দিলা ঠিক আছে গম পাইছা নাই এতিয়া চোৱা আমি কি পঢ়িলো হেতু আমি গম পাব লাগিব হয় নহয় প্ৰথমতে মই এবাৰ ডাউট ক্লিয়াৰ কৰিছো আমি ৰিভিজন কৰিছো ঠিক আছে গোটে বস্তুবোৰ ৰিভিজন কৰিলো চোৱা পুৰা মাইন্ডটো ফ্ৰেছ কৰা আমি সংখ্যাবোৰক কি কৰিলো গোটে বিশ্ব ব্ৰহ্মাণ্ডখনক দুই ধৰণে ভাগ কৰিলো মাইন্ডত বৰ্ড নাচাবাই নিজে মই কথা কোৱাখিনি চকুমুদি মুহনা তাক দুই ধৰণে ভাগ কৰিলো ৰিয়েল নাম্বাৰ যাক বাস্তৱ সংখ্যা বুলি কলো যেটো কমপ্লেক্স নাম্বাৰ যেবোৰ কাল্পনিক সংখ্যা বুলি কলো কাল্পনিক সংখ্যাটো আমাৰ ক্লাছ 10ত নাই জেনাৰেল মেথছত এডভান্সত আছে হেতু পঢ়া মই এক্সট্ৰা কৰি এতিয়া আমি যিবোৰ বাস্তৱ সংখ্যা মই কি বুলি কৈছিলো বাস্তৱ সংখ্যা মানে কৈছিলো যিবোৰ সংখ্যা আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আছো ডেইলি যিবোৰ নাম্বাৰ ব্যৱহাৰ কৰিছো যিবোৰ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব পাৰি যিবোৰ সংখ্যা পৰিমেয় আৰু অপৰিমেয় লগ লাগি পিনি হৈছে সেইবোৰ আমাৰ ৰিয়েল নাম্বাৰ এটা মই ৰিয়েল নাম্বাৰবোৰক দুই ধৰণে ভাগ কৰিছিলো কমপ্লিট আৰু ইনকমপ্লিট সম্পূৰ্ণ আৰু অসম্পূৰ্ণ সম্পূৰ্ণ মানে মই কৈছিলো গোটা সংখ্যা মানে য'ত দশমিক নাথাকে ভগ্নাংশ নাথাকে বঢ়িয়া এতিয়া মই সেই গোটা সংখ্যাবোৰক ভাগ কৰিছো কেনেকে ভাগ কৰিছিলো সংখ্যা ৰেখা এটা লৈছিলো মাজত শূন্য লৈছিলো শূন্যৰ সোঁহাতে ধনাত্মক শূন্যৰ বাওঁহাতে ঋণাত্মক সেই যে শূন্যৰ সোঁহাতে যে আৰম্ভ হৈছিল যে ধনাত্মক সংখ্যা কেইটা 1 2 3 4 বোৰ নাম দিছিলো আমি স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ হয় নহয় হয় মই কৈছিলো যে সেই স্বাভাৱিক সংখ্যাখিনি 1 ৰ পৰা আৰম্ভ কৰো বুলি কৈছিলে কিন্তু এজনে ক'লে যে নহয় শূন্যৰ পৰা কৰো এটা কি হৈছে সেই স্বাভাৱিক সংখ্যাখিনি শূন্যক দিলে তা কি হৈ গ'ল কোৱাচোন নামটো পূৰ্ণ সংখ্যা হৈ গ'ল কমপ্লিট নাম্বাৰ পূৰ্ণ সংখ্যা হৈ গ'ল তা হোল নাম্বাৰ হৈ গ'ল সেই হোল নাম্বাৰ খিনি কি সোমাই আছে 0 সোমাই আছে 1 2 3 4 সব সোমাই আছে তাৰ লগত যদি মই নিগেটিভ নাম্বাৰবোৰ লৈ ললো তাত কি সোমাই গ'ল তাত সোমাই গ'ল কোনবোৰ গোটেই ইন্টিজাৰ্স নাম হৈ গ'ল তাত হেতুই আছিলে হেয়া অখণ্ড সংখ্যা আছিলে ঠিক আছে শূন্যটো কি নহয় ধনাত্মকো নহয় ঋণাত্মকো নহয় হি কাৰো ফালে নাযায় হি নিউট্ৰেল হয় তাৰপা কি কলো মই তাৰপা কলো যে এই যিবোৰ আমাৰ ধনাত্মক সংখ্যা যিবোৰ 1 2 3 4 1 ৰ পৰা আৰম্ভ হয় তাক তিনটা ভাগত ভাগ কৰি দিলো এটা কম্পোজিট এটা প্ৰাইম আৰু এটা স্পেশাল মই কলো যে যিবোৰ সংখ্যা কেৱল মাত্ৰ দুটা সংখ্যা 1 আৰু নিজে হৰণ যায় 7 টুকে কিহে হৰণ যায় 1 ৰে হৰণ যায় আৰু 7 ৰে হৰণ যায় 5 টু কিহে যায় 1 ৰে যায় 5 ৰে যায় 3 কিহে যায় 1 ৰে যায় 3 ৰে যায় 37 কিহে যায় 1 ৰে যায় 37 ৰে যায় মানে কি সেই সংখ্যাবোৰক প্ৰাইম নাম্বাৰ বুলি কলো যিবোৰ সংখ্যা নিজে আৰু 1 ৰ বাহিৰে বেলেগ সংখ্যাই হৰণ যায় তাৰ দুটা থাকিব পাৰে তিনটাও হ'ব পাৰে চাৰিটা হ'ব পাৰে সেই তাৰ এটা সংখ্যাৰ যদি উৎপাদক দুটাতকৈ যদি বেছি হয় তিনটা হওক চাৰিটা হওক আমাৰ কোনো দৰকাৰ নাই সেই সংখ্যাবোৰ কি বুলি কম যৌগিক সংখ্যা কম্পোজিট বুলি কম
একটো এনেকুৱা এটা সংখ্যা যাৰ উৎপাদক একেই হয়, এটাই আছে, এটা কি বুলি কোৱা হয়, স্পিচিয়েল বুলি কোৱা হয়। সি মৌলিকো নহয়, যৌগিকো নহয়। বুজি পাইছা নাই? অ'কে, তাৰপৰা মই কি কলো, আমাৰ কমপ্লিট নাম্বাৰ শেষ বুলি কৈ দিলো মই। ইনকমপ্লিট নাম্বাৰ খিনি দুটা ভাগ কৰিলো। মই দেখালো যে 2ক 5 হৰণ কৰি দেখালো 0.4 ওলাইছিলে, 1ক 3 হৰণ কৰি দেখালো কি 0.3333 হৰণ কৰি ওলাই গৈ থাকিব। মই তোমালোকক আৰু এটা উদাহৰণ দিব পাৰো, ঠিক আছে, আৰু এটা উদাহৰণ দি দিছো তোমালোকে, যিটো শেষ নহয়। তোমালোকে 2/11 কৰি চোৱাচোন, 2/11 কৰি চোৱা, 2ক 9ৰে হৰণ কৰি চোৱা, তাহলে কৰি চোৱাচোন, এটা সংখ্যা 4/11 কৰি চোৱা, এই হৰণ কৰি চোৱাচোন, 2/9 4/11 হৰণ কৰি চোৱা, কি ওলাব জানানে? সেই সংখ্যাবোৰ দশমিক বিচ্যুতি কেতিয়াও শেষ নহয়, ওলাই গৈ থাকিব। কেতিয়াবা কি হ'ব, কিছুমান সংখ্যা এতিয়া 2/5 হৰণ কৰোঁতে কি হৈছে, দশমিক বিচ্যুতি শেষ হৈ গৈছে। ঠিক আছে, মই যদি উদাহৰণ লওঁ, 12 যদি মই ডিভাইড কৰোঁ যেনিবা, এইটো 18, দশমিক বিচ্যুতি কি হৈ যাব, যদি মই কৰোঁ এইটো 12 2 6 গুচি গ'ল দুবাৰ, 6 গুচি গ'ল তিনিবাৰ, আমি 2/3 কৰিছো, এইটো কি হ'ব, দশমিক বিচ্যুতি কি নহয়, শেষ নহয়, কেতিয়া 2/3 কৰিছো, ওলাই গৈ থাকিব 0.6666 ওলালে গৈ থাকিব। মানে কি বুজি পালা, সেই দশমিক বিচ্যুতি কেতিয়াবা শেষ নহয়, কেতিয়াবা শেষ হৈ যায়। এইবোৰ যেনিবা 0.45 3.18 কি দশমিক বিচ্যুতি শেষ হৈ গৈছে, কি হ'ব, এহেঁতি শেষো হ'ব পাৰে। ঠিক আছে, এতিয়া যিবোৰ শেষ নহয় ন, সেই দুই ধৰণৰ হ'ব পাৰে নহয়। এতিয়া শেষ নাই হোৱা মানে কি, ওলাই গৈ আছে। সেই ওলাই গৈ থকাবোৰ দুই ধৰণৰ হ'ব পাৰে নহয়, একেটা সংখ্যাকে একেটা অংককে ওলাইছে নে বেলেগ বেলেগ ওলাইছে। যদি একেই ওলাই, তাক কি বুলি কওঁ আমি, নন টাৰ্মিনেটিং ৰিপিটিং, যাক আমি ৰিকাৰিং বুলি কয়, একদম ভাল শব্দ এটা, কিতাপৰ শব্দ এটা, ঠিক আছে, তাক কি বুলি কয়, ৰিকাৰিং, RECURING, ৰিকাৰিং বুলি কয়, ঠিক আছে, ৰিপিটিংটো, যাক আমি কি বুলি ক'ম, অপৰিসমাপ্তি পৌনঃপুনিক বুলি ক'ম, ওলাই গৈ আছে। এটা কি একে নোলাবওতো পাৰে, একে নোলোৱা সংখ্যা মই উদাহৰণ দিছিলো 3.14151 এনেকে ওলাই গৈ আছিলে, কিন্তু সেই ৰিপিট হোৱা নাছিলে। এটা কি বুলি কোৱা হয়, অপৰিসমাপ্তি কি বুলি কয়, নন আমাৰ ৰিকাৰিং বুলি ক'ব বা নন ৰিপিটিং বুলি ক'ব, সংখ্যা থাকিব পাৰে। এতিয়া কথাটো হৈছে যে গোটেই বস্তু বুজি পালা, ঠিক আছে, আমি ইয়াত আৰু এটা কিছুমান পইণ্ট মই ৰাখিব লাগে। মই কৈছো তোমালোক প্ৰতিটো বস্তুৰ কাৰণে আমাৰ ওচৰত পঢ়া প্ৰতিজন ছাত্ৰই কম্পিটিটিভ এক্সামত ক্লিয়াৰ কৰিব অলপমান ৰাস্তা মুকলি কৰি দিম মেথছৰ ক্ষেত্ৰত, ঠিক আছে, কাৰণ মই মেথছ বিশেষকৈ পঢ়াওঁ, ছায়েন্সে ছাৰে কৰিব, ঠিক আছে। এতিয়া চোৱা, এই প্ৰাইম নাম্বাৰ যে আমি মনত ৰাখিবা, সেই 1ৰ পৰা 50লৈকে টোটেল 15টা মৌলিক সংখ্যা আছে। কোনোবাই ক'ব যে ছাৰ আপুনি কেনেকৈ গম পালে, মই হিচাপ কৰি চাইছিলো এদিন, ঠিক আছে, এইবোৰ ষ্টেটিক বস্তু মনত ৰাখিবা, তেতিয়া প্ৰবেবিলিটি নাম্বাৰ চেপ্টাৰটো পঢ়িম, তেতিয়া আমাক দৰকাৰ হ'ব। 1ৰ পৰা 50লৈকে যদি মই হিচাপ কৰো, 2টো মৌলিক সংখ্যা, 3টো মৌলিক সংখ্যা, 5টো, 7টো, 11টো, 13টো, 17টো, 19টো, 23টো, 29টো, এনেকে 26 নহয়, তেনেকে গৈ থাকিব, 31টো, হয় নহয়, 37টো, তেনেকে তুমি 15টা পাবা, ঠিক আছে। এই আকৌ সেই 51ৰ পৰা 100লৈকে তুমি 10টা মৌলিক সংখ্যা পাবা, ঠিক আছে। ইয়াৰ পৰা কি বুজি পালো কোৱাচোন, ইয়াৰ পৰা আমি এটা কথা বুজি পালো যে 1ৰ পৰা 50লৈকে 15টা, 51ৰ পৰা 100লৈকে 10টা, তাৰমানে কি বুজি পালা, সেই 1ৰ পৰা 100লৈকে টোটেল কেইটা হ'ব তেতিয়াহ'লে কোৱাচোন, 1ৰ পৰা 100লৈকে 15 যোগ 10 25টা মৌলিক সংখ্যা আছে। ষ্টেটিক পইণ্ট মনত ৰাখিবা, ঠিক আছে, বুজি পালা, অ'কে। এতিয়া চোৱা, বহুতৰে কনফিউজন হয় এটা বস্তু নাম্বাৰ লাইনডালৰ ওপৰত, মই এইডোখৰতে ক্লিয়াৰ কৰিম, অকণমান জেগা উলিয়াই লৈছো দেই, এইডোখৰটো বুজি পালা, নাম্বাৰ লাইনডাল চবে বুজি পালা, এটা জেগা অকণমান উলিয়াই লৈছো, এই বস্তুটো ক্লিয়াৰ কৰি পিনি মই তোমালোকক ক্লাছিফিকেশ্যন নাম্বাৰটো শেষ কৰি পিনি মই কিতাপলৈ যাম। কিতাপত কোনকেইটা থিয়ৰম পঢ়িব লাগিব, আমাৰ ক্লাছিফিকেশ্যন নাম্বাৰ শেষ হ'বগৈ আৰু এই পইণ্টটো পঢ়ি পিনি। কেতিয়াবা এনেকুৱা হয় নহয়, 2 + 3 -2 -3 -2 + 3 2 - 3,
তোমালোক যদি মই সুধো এই কেইটাৰ মান প্ৰায় অধিকাংশ সকলে শুদ্ধকে দিব কাৰোবাৰ যদি খেলি মেলি লাগে আজি মই ক্লিয়াৰ কৰি দিম ঠিক আছে মই কৈছো নহয় প্ৰতিটো বস্তু ক্লিয়াৰ কৰিম নাম্বাৰৰ লগত ঠিক আছে মই অকণ তললৈ আকৌ খালি মোক অলপ টাইম দিব লাগিব তোমালোকে দেই কাৰণ চোৱা মই অলপ প্ৰতিটো বস্তু ডেপথত পঢ়াইছো এনেকুৱা নহয় যে মই অকণমান এৰি থৈ গৈছো কিবা এৰি থৈ গৈছো চব বস্তু ডেপথত পঢ়াইছো ন তাৰমানে এটা কথা কোৱা এইটো 2 যোগ 3 কেনেকৈ কৰে চোৱা সদায় মনে ৰাখিবা এই 2 এৰ কিবা চিন দেখিছা নেকি একো সাইন নাই মানে কি আছে কোৱাচোন একো সাইন নাই এটা প্লাছ বুলি আমি তাক ভাবি আমি ধনাত্মক সংখ্যা বুলি ভাবি ল'ম ঠিক আছে 2 লগত 3 যোগ কৰিলে কি হয় 5 হয় ইয়াৰ আগত মাইনাস ইয়াৰ আগত মাইনাস কি হ'ব প্লাস হৈ যাব আৰু এইটো -5 বুলি কওঁ ডাঙৰ আগৰ চিনটো দিয়া হয় কেনেকৈ মই ৰাখিবলৈ কম বাৰু ঠিক আছে মাইনাস প্লাস মাইনাস কৰা হয় 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 হৈ যায় ডাঙৰ আগৰ চিনটো প্লাস ইয়াৰ প্লাস এইটো মাইনাস কি হ'ব 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 খালি ডাঙৰ আগৰ চিনটো মাইনাস চোৱা কি হলো এটা তোমালোকে বুজি নাই পাব সদায় মই ৰাখিবা সাইন সিম্বল মানে অপাৰেশন এই প্লাস মাইনাসবোৰ কি বুলি কোৱা হয় অপাৰেশন বুলি কোৱা হয় সাইনবোৰ যদি সেম থাকে সেম হলে আমি নাম্বাৰ কেইটা কি কৰিম নাম্বাৰ কেইটা প্লাস কৰিম সংখ্যা কেইটা প্লাস কৰিম ঠিক আছে নাম্বাৰ কেইটা প্লাস কৰিবা চোৱা কি কলো মই ইয়াৰ আগতো প্লাস চিন আছিলে ইয়াৰ আগতো প্লাস চিন আছে নাম্বাৰ কেইটা প্লাস কৰা 2 আছে 3 আছে প্লাস কৰা 5 চিন্তা দিবলৈ মানে 5 ৰ আগতে কি দিবা ডাঙৰ সংখ্যাটোৰ আগৰ চিনটো দিবা 3 টো ডাঙৰ তাৰ আগত প্লাস আছে না ইয়াৰ আগত প্লাস দিছো একো চিন্তা নাই প্লাস দিছো কি কলো সাইন যদি সেম থাকে চোৱা ইয়াৰ আগতো মাইনাস ইয়াৰ আগতো মাইনাস মাইনাস থাকিলে কি কৰে সদায় সংখ্যাটা প্লাস সৰি দুটা ইয়াৰ আগতো মাইনাস মাইনাস 2 আগতো মাইনাস 3 আগতো মাইনাস কি দেখিলা দুইটা আগতে সাইনটো সেম হয় সেম হলে প্লাস কৰে সংখ্যা কেইটা প্লাস কৰে 2 আৰু 3 প্লাস কৰিলে 5 হ'ব চিন কি দিব লাগিব এটা কি দিব লাগিব ডাঙৰ সংখ্যাটো আগত চিন 3 ডাঙৰ হয় তাৰ আগত মাইনাস ঠিক আছে সাইন যদি ডিফাৰেন্স হয় ডিফাৰেন্ট হয় বেলেগ বেলেগ হয় ইয়াৰ আগত মাইনাস ইয়াৰ আগত প্লাস বেলেগ বেলেগ হলে নাম্বাৰ কেইটা মাইনাস কৰিম 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 3 ৰ পৰা 2 বিয়োগ কৰিলে চিন কি ডাঙৰ আগৰ চিন দিম 3 টো আগত ডাঙৰ ডাঙৰ প্লাস আছে ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত মাইনাস ইয়াৰ আগত একো চিন নাই মানে কি আছে প্লাস আছে না নাই 2 টো আগত ইয়াত মাইনাস দুটা চিন বেলেগ বেলেগ প্লাস মাইনাস বিয়োগ কৰিম 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 হয় 3 আগত আগৰ ডাঙৰ 3 ডাঙৰ হয় না ডাঙৰ তাৰ আগত কি আছে মাইনাস আছে মাইনাস 1 ঠিক আছে এটো কেলে হয় এতিয়া চোৱা এটা কেলে হয় সেইটো মই বুজাই দিছো কেনেকৈ চাব লাগে গম পালা ডাঙৰ আগৰ চিন দিবা চিন একে থাকিলে প্লাস কৰিবা বেলেগ বেলেগ মাইনাস কৰিবা নাম্বাৰ কেইটা চিনটো দিবা ডাঙৰ আগৰ চিন এটা চোৱা মই যদি এইটো বস্তুকে যাও সদায় আমি স্টার্টিং 0 পৰা কৰিম এটো 0 তুমি ইয়াত আছে ঠিক আছে এটো 1 এটো 2 এটো 3 এটো 4 এটো 5 6 বলে দিছো -1 -2 বলে -3 আছে দিয়া নাম্বাৰ লাইন ধৰিছে তুমি ইয়াত কথা তুমি 0 ত আছা তুমি কলো যোৱা নাই তেলকে ঠিক আছে তুমি 0 ত আছা এই পইণ্টে কি কৈছে তুমি প্ৰথমে দুঘৰ যাবলৈ কৈছে দুঘৰ মানে কোন ফালে কোৱাচোন প্লাসৰ ফালে দেখিছা নে এফালে প্লাস হয় নহয় দুঘৰ গলো এঘৰ দুঘৰ ইয়া পালকে 2 পালোহি দুঘৰ গৈ তুমি আকৌ কলে যাবলৈ কৈছে আকৌ প্লাস 3 ঘৰ ফালে যাবলৈ কৈছে চোৱাচোন এঘৰ দুঘৰ 3 ঘৰ তুমি ক'ব লাগে কোৱাচোন এই 5 পালা না পালা সেইকাৰণে ইয়াৰ সংখ্যাটো কি আছে 5 প্লাসৰ ফালে কি আছে 5 বলে কৈছে এইটো কি বিচাৰিছে চোৱা এইটো মই অকমান নামালে অলপ ডাঙৰ কৰিব লাগিব ঠিক আছে অলপ ডাঙৰ কৰি দিছো -4 এটো -5 তুমি 0 ত আছিলা কলে কৈছা -2 সব তুমি ইয়াৰ পৰা কলে যাবা ইয়ালে -2 এঘৰ দুঘৰ মাইনাসৰ ফালে যাবা কাৰণে মাইনাসৰ ফালে আহিছো এফালে মাইনাস আছে নে তাৰ পৰা আকৌ মাইনাসৰ ফালে কলে যাবলৈ কৈছে 3 ঘৰ যাবলৈ কৈছে চোৱাচোন এঘৰ দুঘৰ 3 ঘৰ মানে কল পালাগে কোৱাচোন এইটো -5 পালাগে এখানে কি আছে -5 হৈছে তুমি শূন্যৰ পৰা কিমান কৈছা হেতে বুজাই আচলতে দূৰত্বটো ডিফাৰেন্সটো নেক্সট চোৱাচোন নেক্সট পইণ্টত মই ইয়েলো কালাৰ দিছো দেই ইয়েলো কালাৰ দিছো চোৱা দুঘৰ গলা -2ঘৰ এঘৰ দুঘৰ মাইনাসৰ ফালে আহিছে মানে -2ঘৰ আছে না -2ঘৰ এটা প্লাসৰ ফালে 3 ঘৰ যাব লাগিব চোৱা প্লাস ফালে এইফালে যাম নে এইফালে যাম খুঁহাতে যাব লাগিব 3 ঘৰ মানে কি আকৌ ঘূৰিব লাগিব না লাগিব কোৱাচোন মই কি হ'ব আকৌ ঘূৰি পিনি তাৰ মই ব্লু কালাৰ ঘূৰিছো দেই ব্লু কালাৰ ঘূৰিছো ব্লুজ লিখিব নে ব্লুজ লিখিব না গ্ৰীন কালাৰ দিছো দিয়া চোৱা মই আকৌ যদি -2 ৰ পৰা যদি মই 3 ঘৰ যাওঁ কি হ'ব আকৌ এঘৰ দুঘৰ 3 ঘৰলে ক'লে পাম কোৱাচোন এই এঘৰলে পাম না পাম এঘৰলে পাম সেইটো বস্তু আকৌ যদি মই এইটো কি আছে দুঘৰ পজিটিভলৈ যাবলৈ কৈছে দুঘৰ পজিটিভলৈ যাওচোন এইটো এঘৰলে গলো এইটো দুঘৰলে গুচি গলো দুঘৰলে গৈ পিনি 2 পালোগে তাৰপা সেই 2 পৰা ক'লে যাবলৈ কৈছে আকৌ মাইনাসৰ ফালে 3 ঘৰ যাবলৈ কৈছে মানে কি গম পালা আকৌ ঘূৰিব লাগিব এঘৰ দুঘৰ এফালে মাইনাসৰ ফালে 3 ঘৰলে গুচি লাগে ক'লে কৈছে -1 পাই গলো দেখিছানে সেইটোৱে
তাৰমানে তুমি কোনটো ডিৰেকশ্যনত গৈছা সেইটোৱে চিনটো ডিপেন্ড কৰে মাইনাছ হ'ব নে প্লাছ হ'ব কিন্তু মই সিম্পলি কি বুলি ক'লো সাইন যদি সংখ্যাকেইটা আগত যদি সেম থাকে সংখ্যাকেইটা প্লাছ কৰিম বেলেগ বেলেগ হলে কি কৰিম মাইনাছ কৰিম ঠিক আছে আহা দিলে আমি যদি নেক্সট পইণ্টলৈ যাওঁ ষ্টুডেন্ট এতিয়া আমি কি কৰিব লাগিব জানানে চোৱা তোমালোকে ইতিমধ্যে কি পঢ়িলা আমাৰ সংখ্যাবোৰ এই ৰিয়েল নাম্বাৰবোৰক কেনেকৈ আমি ভাগ কৰিছো আমি সকলো বস্তু পঢ়িলো কেনেকৈ ক্লাসিফাই কৰিছো কিন্তু মই প্ৰথমতে যেতিয়া মই ডেফিনিশ্যন কৰিছিলো বাস্তৱ সংখ্যা মানে অৰ্থাৎ ৰিয়েল নাম্বাৰ তেতিয়া মই কি বুলি কৈছিলো তেতিয়া মই কৈছিলো যে এই বাস্তৱ সংখ্যাসমূহক এই ৰিয়েল নাম্বাৰসমূহক দুই ধৰণে ভাগ কৰিব পাৰি পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা ক্লাস 10 সবতকে ইম্পৰ্টেন্ট পইণ্টলৈ আহি আছো ঠিক আছে মই কি বুলি কৈছিলো আমাৰ এই বাস্তৱ সংখ্যাবোৰক দুই ধৰণে ভাগ কৰিব পাৰি মানে দুই ধৰণৰ সংখ্যা লগ লাগি বাস্তৱ সংখ্যা হৈছে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা এটা ৰেচনেল নাম্বাৰ আৰু এটা ইৰেচনেল নাম্বাৰ সেই ৰেচনেল নাম্বাৰ কি আৰু ইৰেচনেল নাম্বাৰ কি আমি তাক গম পাব লাগিব ঠিক আছে এতিয়া আমাৰ নেক্সট পইণ্ট হৈছে সেইটোৱে ঠিক আছে আমি এতিয়া পঢ়িম যে ৰেচনেল নাম্বাৰ মানে কি হয় আৰু ইৰেচনেল নাম্বাৰ মানে কি পৰিমেয় আৰু অপৰিমেয় মানে কি চোৱা প্ৰথমতে মই তোমালোকক এটা ডেফিনেশ্যন দি লৈছো তাৰ পৰা মই বুজাম ঠিক আছে ডেফিনেশ্যনটো কি কয় চোৱা আমাক কৈছে যে যদি যিকোনো এটা সংখ্যাক আমি যদি p বাই q ৰাহি যদি লিখিব পাৰো যদি আমি এটা নাম্বাৰ যিকোনো এটা সংখ্যাক যদি আমি p বাই q ৰাহি যদি মই লিখিব পাৰো সেই সংখ্যাটোকে কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় কিন্তু কি হ'ব লাগিব জানানে এই q is not equal to 0 হ'ব লাগিব আৰু p q টো কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব কি কৈছে সকলো বস্তু বুজাই দিম ঠিক আছে এই পৰিমেয় সংখ্যাটো বুজি পোৱাৰ লগে লগে তোমালোকে এই অপৰিমেয় সংখ্যাটো অটোমেটিক বুজি পাই যাবা হেনে কোনো চিন্তা কৰিব লগা নাই মই এটা উদাহৰণ লৈছো ঠিক আছে এইবোৰ ল্যাঙ্গুৱেজ পঢ়ি থকা আমি কি কৰিম এটা ইয়াৰ এক্সাম্পল লৈছো চোৱা মই তোমাক এটা উদাহৰণ লৈছো এই 2/3 ঠিক আছে এই সংখ্যাটোক মোক কোৱাচোন তোমালোকে এই p বাই q আৰ্হিৰ দৰে লাগিছে নেকি বাৰু লাগিছে এইটো p ৰ দৰে হৈছে আৰু এইটো আজি q ৰ দৰে হৈছে হয় না কথাটো বাৰু p বাই q আৰ্হিত আছে মানে ভগ্নাংশ আৰ্হিত আছে আৰু চোৱা মোক এটা কথা কোৱা এই যে মই p বুলি যে কৈছো আজি p মানে কোন বুজাইছে 2 টো বুজাইছে q মানে কোন বুজাইছে 3 বুজাইছে মোক কোৱাচোন এই 2 আৰু 3 টো অখণ্ড সংখ্যা হয় নেকি বাৰু ইন্টিজাৰ্স হয় নেকি অখণ্ড সংখ্যা হয় নেকি হয়তো ইন্টিজাৰ্স হয় ইন্টিজাৰ্স কোনবোৰ আছিলে মনত আছে নে অখণ্ড কোনবোৰ আছিলে শূন্য আহে হয় না মনত আছে নে শূন্যটো আহে 1 আহে 2 আহে 3 আহে 4 আহে কলে গৈ থাকিব অসীমলৈ গৈ থাকিব কোনটো আহিব -1 আহিব -2 আহিব -3 আহিব কলে আহিব মাইনাস অসীমলৈ আহিব হয় না তাৰমানে কি হ'ব এই গোটেইবোৰ সংখ্যা কি হয় ধনাত্মক ঋণাত্মক শূন্য ললে কি হয় অখণ্ড সংখ্যা হয় গোটা গোটা সংখ্যা মানে কি দেখিছে কোৱাচোন এইটো আমাৰ কি হৈছে p বাই q আৰ্হিত আছে আৰু p আৰু q দুটা কি হয় অখণ্ড সংখ্যা হয় কাৰণ 2টো অখণ্ড সংখ্যা 3টো অখণ্ড সংখ্যা ইন্টিজাৰ্স হয় আৰু সেই কাৰণে আমি কি বুলি ক'ব জানে এইটোকে আমি এটা কি বুলি কম পৰিমেয় সংখ্যা বুলি কম এটা কি বুলি কম ইন্টিজাৰ্স বুলি কম আৰু এটা উদাহৰণ লওঁ -5/11 লৈছো চোৱা মোক কোৱাচোন এইটো p বাই q আহি আছে নে নাই আছে কাৰণ আজি p মানে কোনটো বুজাইছে -5 তে বুজাইছে q টো আজি কোনটো বুজাইছে q টো আজি কোনে বুজাইছে q টো আজি 11 এ বুজাইছে p বাই q আহিত আছে তুমি নিজে ভাবা p বাই যদি q আহিত আছে ঠিক আছে 2 নম্বৰ চৰ্তটো কি আছিলে সেই p আৰু q টো কি হ'ব লাগে আমাৰ অখণ্ড সংখ্যা হ'ব তুমি নিজে কোৱাচোন -5 টো আৰু 11 টো অখণ্ড সংখ্যা হয় নে নহয় হয় অখণ্ড সংখ্যা মানে কি হৈছে এহেতি অখণ্ড সংখ্যা হৈছে আৰু ভগ্নাংশ আহিছে মানে কি হয় এটা পৰিমেয় সংখ্যা হয় তাৰমানে এটা ৰেচনেল নাম্বাৰ হয় এতিয়া এটা কথা কবা দেই আৰু এটা উদাহৰণ লৈছো মই ঠিক আছে মোক কোৱাচোন এই 3 নম্বৰ সংখ্যাটো পৰিমেয় সংখ্যা হয় নহয় p বাই q আহিত আছে নে নাই কোৱাচোন আছে হয় নহয় কেলে জানানে কাৰণ সদায় মই ৰাখিবা এই 3টোক মই এনেকে ভাবিব নোৱাৰো নে বাৰু 3ক যদি মই একেৰে হৰণ কৰো 3ক যদি মই একেৰে হৰণ কি ওলাব 3 টো ওলাব হয় নহয় আমি জানিব লাগে যে প্ৰতিটো সংখ্যাৰ লগতে এক এটা হৰণ হৈ থাকে আৰু এক এটা পূৰণ হৈ থাকে তাৰমানে মই যদি কওঁ এই 3টোক মই এনেকে লিখিব নোৱাৰো নি বাৰু কোৱাচোন 3 a গুণে 3 লিখিব পাৰো নোৱাৰো 3 1 জাৰ 3 3 1 জাৰ 3 3 ডিভাইডেড বাই 1 কি হয় 3 এ হয়
মানে যিকোনো এটা সংখ্যাৰ লগত সদায় এক এটা হৰণ হৈ থাকে আৰু এক এটা কি হৈ থাকে পূৰণ হৈ থাকে আমি তাক কিন্তু নেদেখুৱাও তাৰমানে কি বুজি পালা কোৱাচোন তাৰমানে আমি গম পালো যে এই তিনিটোক আমি p বাই q আহিত লিখিব পাৰো তাৰমানে কি হৈছে p মানে আজি কোনটো হৈছে তিনিটো হৈছে q মানে কোনটো হৈছে আজি সেই 1 টো হৈছে p বাই q আহিত আৰু আমি জানো যে তিনিটো আজি এটা অখণ্ড সংখ্যা ইন্টিজাৰ্স হয় আৰু এই 1 টো কি হয় এটা ইন্টিজাৰ্স হয় অখণ্ড সংখ্যা হয় বুজি পাইছে নাই পোৱা p বাই q আহিল আমি প্ৰকাশ কৰিব পাৰিছো এতিয়া প্ৰশ্ন এটা হল চাবা দেই মই এটা উদাহৰণ দিছো 0 বাই এইটো 0 টো জানিবা এই শূন্য সংখ্যাটো পৰিমেয় সংখ্যা হয় নে নহয় মোক কোৱাচোন ৰেচনেল নাম্বাৰ হয় নহয় এইটো কেনেকৈ হয় চাবা দেই মই যদি লিখো এটা এনেকৈ লিখিব পৰা নাই বাৰু 0ক মই 0ক যদি মই 2 ৰে হৰণ কৰো কি লাভ কোৱাচোন 0 ওলাব নোলাব এই 0টোক মই এনেকৈ লিখিব পৰা নাই কোৱাচোন 0ক যদি মই 1 ৰে হৰণ কৰো কি লাভ কোৱাচোন 0 ওলাব 0ক যদি মই 5 ৰে হৰণ কৰো কি লাভ কোৱাচোন 0 ওলাব নোলাব তানে কি দেখিলে কোৱাচোন এই 0 সংখ্যাটোক আমি কি আহি লিখিব পাইছো কোৱাচোন p বাই q আহি লিখিব পাইছো নাই পৰা পাৰিছো p বাই q আহিত p বাই q আহি লিখিব পাইছো নাই পৰা পাৰিছো 0 টো কাৰণ 0ক যদি মই 1 আন তেতিয়াও 0 0 যদি মই 5 আন তেতিয়াও 0 হয় নহয় এতিয়া কথাটো হৈছে যে কি আমাক পৰিমেয় সংখ্যা হবৰ কাৰণে ৰেচনেল নাম্বাৰ হবৰ কাৰণে কি আছিল নিয়মটো আছিলে যে p বাই q আহিত থাকিব লাগে 1 নম্বৰ শৰ্ত 2 নম্বৰ শৰ্ত কি আছিল জানে p আৰু q টো কি হ'ব লাগে কোৱাচোন অখণ্ড সংখ্যা হ'ব লাগে এইটো এটা শৰ্ত মোক কোৱাচোন এই শূন্যটো অখণ্ড সংখ্যা হয় নহয় হয় শূন্যটো অখণ্ড সংখ্যা হয় 2টো অখণ্ড সংখ্যা নহয় হয় অখণ্ড সংখ্যা হয় এইটো শূন্যটো অখণ্ড সংখ্যা হয় 1টো অখণ্ড সংখ্যা হয় শূন্যটো অখণ্ড সংখ্যা হয় 5টো অখণ্ড তাৰমানে কি গম পালা এই শূন্যটো আমি p বাই q আহিত লিখিব পাৰিছো লগতে কি হৈছে সেই p আৰু q টো কি হৈছে অখণ্ড সংখ্যাও হৈছে শূন্যটো অখণ্ড সংখ্যা ঠিক আছে কিন্তু অকল এই দুইটা শৰ্ত হলে নহব আৰু এটা শৰ্ত আছে কি জানা হেতু আমাৰ কি আছিলে সেই q টো 0 হ'ব নালাগে কি হ'ব নালাগে সেই q টো চোৱাচোন আজি ওপৰতে বুজাইছে কি p তলতে বুজাইছে q মানে q টো 0 হৈছে নি এটো কি q টো 0 হ'ব নালাগে মানে চোৱাচোন আজি q টো কি হৈছে 2 হৈছে q টো আজি কি হৈছে 1 হৈছে q টো ইয়াত কি হৈছে 5 হৈছে তাৰমানে কি q টো 0 নাই হোৱা মানে কি বুজি পালা সেই কাৰণে আমি 0 টোক এই গোটেই তিনটা শৰ্তই মানি চলিছে ইয়াক p বাই q আহিত লিখিব পাৰিছো p আৰু q যিকেইটা সংখ্যা লৈছো গোটেইকেইটা অখণ্ড সংখ্যা হয় আৰু q টো 0 হোৱা নাই সেইকাৰণে কি বুজি পালা তেতিয়ালে সেই 0 টো আমি কি বুলি ক'ম তেতিয়ালে পৰীক্ষাত প্ৰশ্ন আহে 0 টো কি হয় এটা আমাৰ পৰিমেয় সংখ্যা হয় প্ৰশ্ন কৰিম চিন্তা কৰিব নালাগে ঠিক আছে এতিয়া কথা এটা হ'ল যে আৰু এটা প্ৰশ্ন আহিব যে মই যদি এনেকৈ লিখো 0 যদি 0 হৰণ কৰি এনেকৈ যদি হৈ যায় 5/0 ইয়াৰ মান কি ক'ব কোৱাচোন হয় মোক এটা উত্তৰ দিয়া 0ক যদি মই 5ৰে হৰণ কৰো তেতিয়া ইয়াৰ ভাগফল কি ওলাব 5ক যদি মই 0 হৰণ কৰো তেতিয়া ইয়াৰ ভাগফল কি ওলাব ধুনীয়া কনসেপ্ট এটা ক্লিয়াৰ কৰিম তোমালোকে চোৱা নজনা প্ৰতিটো কথাই শিকিবা ঠিক আছে তোমালোকে মোক এটা কথা কোৱাচোন 0ক যেতিয়া 5ৰে হৰণ কৰিবা বা মই তোমাক যদি কওঁ 0ক যদি তুমি যদি যিকোনো এটা যদি নন জিৰ নাম্বাৰ 0 নোহোৱা এটা যদি সংখ্যা হৰণ কৰা 0ক কি বুলি কলো 0ক যদি তুমি এটা 0 নোহোৱা এটা যদি সংখ্যা যদি হৰণ কৰা তাহলে কি ওলাব ভাগফলটো চোৱা কেনেকে তাহলে হৰণ কৰা মানে কি জানা নাজানা তোলা কেনেকে বস্তু শিকাই চাবা দেই বহুত বেছি ইম্পৰ্টেন্ট হয় 12ক যদি মই 4 ৰে ডিভাইড কৰো ইয়াৰ অৰ্থ কি ওলাই কোৱাচোন 12ক যদি মই 4 ৰে হৰণ কৰো কি ওলাই তেওঁলোকৰ ভাগফল কোৱাড্ৰেন্টটো কি ওলাই কোৱাড্ৰেন্টটো 12ক যদি মই 4 ৰে হৰণ কৰো কি ওলাই জানানে আচলতে আমাৰ হৰণৰ নেওতা নাছিলে টেবুল নাছিলে আমাৰ কি হৈছে পূৰণৰ নেওতা আছে আমাৰ পূৰণৰ পৰাই হৰণ হৈছে তাৰমানে কি জানানে 4ৰ লগত এনেকুৱা এটা সংখ্যা ক'ব লাগে যেটো পূৰণ কৰিলে এই সংখ্যাটো ওলাই 4ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিম যেটা আমাৰ 12 ওলাই তাৰমানে কি হ'ব 4 3 গুণ 12 আমাৰ এখন নেওতা তেনেকুৱাহে আছিলে আমাৰ হৰণৰ নেওতা কোনটা পঢ়িছা নেকি ডিভাইডৰ টেবুলত পঢ়িছা নাই পঢ়া নহয় মই যদি কোনোবাই যদি কৈ দিয়ে 18 হৰণ কৰি দিয়া 9ৰে আমি কিমান বুলি কম আমি কম যে 9ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগে 9ৰ লগত পূৰণ কৰিলে কি লাভ সেই 18 টো লাভ তাৰমানে কি 9 2 18 হেতুহে হয় আচলতে হৰণৰ নিয়মটো হয়নে হৰণ কৰ পৰা আহিছে পূৰণৰ পৰা আহিছে বিয়োগ কৰ পৰা আহিছে যোগৰ পৰা আহিছে তেনেকৈ তোমালোকে ভাবিব পাৰা ঠিক আছে এতিয়া চোৱা মোক এটা কথা কোৱাচোন
মই যদি শূন্যক যদি মই 5ৰে পূৰণ কৰো হৰণ কৰো শূন্যক কি হ'ব নিশ্চয় কিমান বাৰ যাব লাগিব তাৰ মানে 5ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগে পূৰণ কাছত 5ৰ লগত পূৰণ কৰিলে কি ওলাব লাগিব এই শূন্যটো ওলাব লাগিব কি হ'ব তেতিয়াহ'লে তোমালোকে নেওতাখনলৈ মনত পেলোৱাচোন 5ৰ নেওতা মনত পেলোৱা তোমালোকক যদি মই কওঁ অধিকাংশ ল'ৰা ছোৱালীয়ে মই তোমাক যদি কওঁ 5ৰ টেবুলখন গোৱা তাৰমানে কি ক'বা 5 এগুণে 5 5 দুগুণ 10 5 তিনি গুণ 15 ক'বা নক'বা ক'বা কিন্তু কি জানানে 5 0 গুণ 0ৰ পৰা আৰম্ভ হয় 5 0 জাৰ 0ৰ পৰা আৰম্ভ হয় ঠিক আছে মই ৰাখিবা কি 5 0 জাৰ 0 5 1 আৰু টেবুল কেনেকৈ আৰম্ভ হয় জানানে আমাৰ এনেকৈ হয় চোৱা 5 0 গুণ 0 5 এগুণে 5 5 দুগুণ 10 এনেকৈ টেবুল সেই 5 0 জাৰ 0টো পাহৰি নাযাবা ঠিক আছে মানে 5 0 গুণ 0 হয় তাৰমানে কি ক'ম জানানে 5ৰ লগত 0 পূৰণ কৰিলে কি হ'ব 0 0 0 বুলি কৰিলে কি হ'ব 0 এটা গম পাইছা নাই মানে কি বুজি পালা আমাৰ যদি শূন্যক যদি কোনোবা এটা যদি শূন্য নোহোৱা এটা যদি সংখ্যা হৰণ কৰা কি ওলাব জানানে 0 ওলাব আমাৰ ভাগফল ঠিক আছে বুজি পালা এডোখৰলৈকে এতিয়া কথাটো হৈছে যে যদি আমি ইয়াত হৰণ কোনে কৰিছিলে চোৱা যিটোৱে হৰণ কৰে এইটো হৰণ কৰিছে ইয়াক কি বুলি কোৱা হয় ইয়াক ভাজক বুলি কোৱা হয় ডিভিজৰ বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় ডিভিজৰ কাক হৰণ কৰিছিলে শূন্য হৰণ তাক কি বুলি কোৱা হয় কোৱাচোন ইয়াক কি বুলি কোৱা হয় ভাজ্য বুলি কোৱা হয় কি বুলি কোৱা হয় ডিভিডেণ্ড বুলি কোৱা হয় হয় নহয় এইটো কি বুলি কোৱা হয় ভাগফল বুলি কোৱা হয় মানে কোৱেশ্চন বুলি কোৱা হয় ঠিক আছে এইটো কি বুলি কোৱা হয় ভাগ শেষ যেটা আমি পাওঁ একেবাৰে শেষত ভাগ শেষ বাকি বুলি কোৱা কিছুমানে কি বুলি কয় ৰিমাইন্ডাৰ বুলি কোৱা হয় ঠিক আছে বুজি পালা এতিয়া চোৱা আজি ইয়াত কোন হৈছিলে কোৱাচোন আজি ইয়াত কি হয় আজি ভাজক এটা সংখ্যা 5টো কিন্তু ইয়াত ভাজক কোনটো আছে কোনে হৰণ কৰিছে আজি ভাজক কোনটো হৈছে আজি ভাজক আজি শূন্যটো সদায় মই ৰাখিবা যেতিয়া কোনোবা এটা সংখ্যা আজি কি 5ক যেনিবা মই শূন্যৰে হৰণ কৰিছো তুমি নিজে কোৱাচোন শূন্যৰ লগত এনেকুৱা কিবা সংখ্যা পূৰণ কৰিলে 5 ওলাব নেকি বাৰু নিজে ভাবা শূন্যৰ লগত আমি সৰুৰ পৰাইতো পঢ়ি আছো শূন্যৰ লগত যদি তোমাক পূৰণ কৰি দিওঁ তুমি কি হৈ যাবা শূন্য হৈ যাবা শূন্যৰ লগত যদি মই পূৰণ হৈ যাওঁ কিয় মই শূন্য হৈ যাম তাৰমানে কি বুজি পালা শূন্যৰ লগত যি সংখ্যাই পূৰণ নকৰো সদায় কি দিব শূন্যই দিব মানে কি বুজি পালা শূন্যৰ লগত কিবা এটা সংখ্যা পূৰণ কৰি 5 ওলাব লাগে নিয়মমতে হৰণ নিয়মমতে এনেকুৱা সংখ্যাই নাই মানে শূন্যৰ লগত কেতিয়াও কিবা সংখ্যা পূৰণ কৰি 5 নোলায় তাৰমানে কি বুজি পালা গম পাইছানে সেই কাৰণে আমাৰ যদি কেতিয়াবা যদি হৰণ যদি ডিভিজৰটো যদি ভাজকটো যদি শূন্য হয় তাত আমি কি ক'ম জানানে ইয়াৰ উত্তৰ আমি উলিয়াব নোৱাৰো নট ডিফাইন বুলি ক'ম তাৰমানে আমাক কি বুলি ক'ম আমাৰ সংজ্ঞাবদ্ধ নহয় তাৰমানে আমি ইয়াৰ সংজ্ঞা দিব নোৱাৰো কি উত্তৰ হ'ব আমি ক'ব নোৱাৰো সেইকাৰণে কি বুলি কয় সংজ্ঞাবদ্ধ নহয় বুলি ক'ম ঠিক আছে সেই কাৰণে চোৱা তোমালোক কি ধুনীয়াকৈ লিখি থোৱা আছে তোমালোক লিখি থোৱা আছে যে যিবোৰ সংখ্যাক আমি p/q আৰ্হিত লিখিম লগতে সেই কিউটো কি হ'ব নালাগিব 0 হ'ব নালাগিব যদি কিউটো যদি 0 হৈ যায় তুমি নিজে ভাবাচোন আমাৰ যদি p/q আৰ্হিত আছে এই কিউটো যদি 0 হৈ যায় তাৰমানে কি ই ভাজক হয় নহয় ই হৰণ কৰিব মানে ডিভিজৰ হয় নহয় আৰু 0 হৰণ কৰিব নোৱাৰো নহয় সেই কাৰণে মানে কিউটো 0 হ'ব নোৱাৰে বুলি কোৱা থাকে বেলেগ কাৰণ একোৱে নাই আৰু সেই p আৰু q টো কি হ'ব লাগে বুলি ক'লো মই অখণ্ড সংখ্যা হয় ইন্টিজাৰ্স হয় তেতিয়া আমি কি বুলি ক'ম সেই সংখ্যাবোৰক কি বুলি ক'ম ৰেচনেল নাম্বাৰ বুলি ক'ম বুজি পালা নাপালা ইৰেচনেল কাক ক'ব তেতিয়াহ'লে যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো সেইবোৰক কি বুলি ক'ম আমি ইৰেচনেল নাম্বাৰ তাকে ক'ম অপৰিমেয় সংখ্যা কি ধুনীয়া কনচেপ্ট আছিলে যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম লগতে তলৰটো কি হ'ব নালাগিব কিউটো 0 হ'ব নালাগিব p আৰু q টো কি হ'ব লাগিব ইন্টিজাৰ্স হ'ব লাগিব হেতি পৰিমেয় সংখ্যা যিবোৰক নোৱাৰো প্ৰকাশ কৰিবৰ কাৰণে তাকে কি বুলি ক'ব ইৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যা ওকে ক্লিয়াৰ হৈ গ'ল গম পাইছা নাই এতিয়া চোৱা আমি যে ভাগ কৰিছিলো সেই বাস্তৱ সংখ্যাবোৰক স্বাভাৱিক সংখ্যা 0 নিগেটিভ নাম্বাৰছ দশমিকত ভাগ কৰিছিলো সেই সংখ্যাবোৰৰ কোনবোৰ সংখ্যা পৰিমেয় কোনবোৰ সংখ্যা অপৰিমেয় তাক আজি আমি চাব লাগিব তাৰ পৰা আমাৰ কনসেপচুৱেলি ক্লাসিফিকেশন শেষ ঠিক আছে বুজি পাইছা ওকে আগলৈ যাব লাগিব হয়নে এইখন স্লাইড মই উলিয়াই লৈছো চোৱা তোমালোক কি ধুনীয়াকৈ ফ্লো চাৰ্ট হয় প্ৰতিটো বস্তু বুজাই গৈছে ঠিক আছে তোমালোকে জাস্ট ফিডবেকটো দিবা কেনেকুৱা লাগিছে আমাক ক্লাছবোৰ কৰি এতিয়া চোৱা মই কৈছিলো ইউনিভাৰ্সখনত দুই ধৰণৰ সংখ্যা আছিলে কৈছিলো এই ৰিয়েল নাম্বাৰখিনিকে দুই ধৰণৰ হয় পৰিমেয় মই কৈছো কি বুলি কৈছিলো মই এটা ৰেচনেল ভাগত ভাগ হ'ব আৰু এটা ইৰেচনেল ভাগত ভাগ হ'ব হয়নে
এতিয়া কোনবোৰ সংখ্যা ৰেচনেল কোনবোৰ সংখ্যা ইৰেচনেল আমি চাব লাগিব হয় নহয় এতিয়া চোৱা প্ৰথমতে কি ভাগ কৰিছিলো মই সেই ইন্টিজাৰ্স খিনি যেনেকে নিগেটিভো আছিলে পজিটিভো আছিলে হয় নে নিগেটিভ আছিলে পজিটিভ আছিলে কি আছিলে আৰু স্পেশাল নাম্বাৰ আছিলে হয় নে তুমি নিজে কোৱাচোন এইবোৰ যদি মই চাওঁ অখণ্ড সংখ্যাবোৰ কি 0 টো আছিলে 1 টো আছিলে 2 টো আছিলে 3 টো আছিলে 4 টো আছিলে কলে গৈ আছিলে অসীমলৈ গৈ আছিলে নে -1 আছিলে -2 আছিলে -3 আছিলে এই গোটেইবোৰ কলে গৈ আছে কোৱাচোন মাইনাস অসীমলৈ গৈ আছে এইফালে হয় নে তুমি চোৱাচোন এই গোটেইবোৰ সংখ্যাই আমাক কি সংখ্যা কোৱাচোন গোটেইবোৰ সংখ্যা কি হয় অখণ্ড সংখ্যা হয় নহয় গোটা সংখ্যা নিগেটিভ আছে পজিটিভ আছে 0 আছে এহেতি পৰিমেয় নে অপৰিমেয় কোৱাচোন অলপ আগত কৈছিলো মই এহেতি পৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰ কেলে চোৱাচোন কেলে কাৰণ দুইটোক মই এনেকে লিখিব পাৰো নহয় মই কৈছো নহয় কি দুই তলত কি আছে এটা আছে নে বুলি কৈছিলে মই কি লিখিব পাৰো কোৱাচোন চাইটো কি লিখিব পাৰো কোৱাচোন চাইটো এনেকে লিখিব পাৰো নাই 4/1 লিখিব পাৰো নোৱাৰো p/q আহিত আছে নে নাই আছে সেইকাৰণে চোৱা মই বুজাই আহিলো কেনেকে বস্তুটো দেখিছা ইজি লাগিছে নাই লগা মাইনাস এটোক মই কেনেকৈ লিখিব পাৰো চোৱাচোন এনেকৈ লিখিব পাৰো নোৱাৰো -3/1 লিখিব পাৰো নোৱাৰো p/q আহিত আছে নে নাই লগতে এইটো মাইনাস এটো ইন্টিজাৰ্স হয় নহয় অখণ্ড সংখ্যা হয় নহয় হয় 1 টো অখণ্ড সংখ্যা হয় নহয় হয় তাৰমানে কি লিখিলা p/q আহিত আছে আৰু q টো 0 হোৱাও নাই মানে কি হ'ল তেতিয়ালে আমি গম পালো যে এই যিমানবোৰ আমি যে ভাগ কৰিছিলো এই যিমানবোৰ যে অখণ্ড সংখ্যা এই অখণ্ড সংখ্যাবোৰ গোটেইবোৰ কি হয় কোৱাচোন অখণ্ড সংখ্যাৰ ভাগ আছিলে নে কোনে কব যে প্ৰাইম নাম্বাৰবোৰ কেনেকে হ'ল আৰে প্ৰাইম নাম্বাৰ খিনিও কাৰ ভাগ নো সেই পজিটিভ ইন্টিজাৰ্স খিনিয়েটো ভাগ আছিলে 1 2 3 4 5 6 সেইকেইটাৰেটো ভাগ আছিলে হয় নে সেই কম্পোজিট নাম্বাৰ প্ৰাইম নাম্বাৰ স্পেশাল নাম্বাৰ কেইটা যে নাম দিছিলো সেই যে কৈছিলো মই 1 টো কি হয় নাইডাৰ প্ৰাইম নৰ কম্পোজিট মানে কি হয় ধনাত্মক মৌলিকো নহয় যৌগিক নহয় বুলি যে কৈছিলো 1 টো কৈছিল নে সেই গোটেইবোৰ কি কোৱাচোন এই অখণ্ড সংখ্যাইটো ভাগ আছিলে তাৰমানে কি বুজি পালা এই গোটেই অখণ্ড সংখ্যাখিনি এইখিনি জানানে এটি কি নাম্বাৰ হয় ৰেচনেল নাম্বাৰ হয় তাৰ মানে কি হয় পৰিমেয় সংখ্যা হয় খুব ইন্টাৰেষ্টিং লাগিছে নে বস্তুটো সবকে p/q লিখিব পাৰো কেনেকৈ লিখিব পাৰো দেখাই দিলো মই তাৰপৰা থাকিলে কি কোৱাচোন সেই যিবোৰ দশমিক সংখ্যা বা ভগ্নাংশ যে আছিলে সেইবোৰ কেনেকৈ দেখাম এতিয়া পৰিমেয় নে অপৰিমেয় বুলি এতিয়া চোৱা মই কৈছিলো যে দশমিক সংখ্যাবোৰ দুই ধৰণৰ আছিলে হয়তো দশমিক বিস্তৃতি শেষ হৈ যাব নহলে শেষ নহব এতিয়া কি কৈছে জানানে যিবোৰ দশমিক বিস্তৃতি শেষ হৈ আছে 0.25 যেনিবা শেষ হৈ গৈছে 0.3 এটো শেষ হৈ গৈছে 0.38 দি দিছো দিয়া মই ধৰিছে 0.6 এইবোৰ চোৱা মই ধৰিছে এইটো আৰু এটা নাম দি দিছে 0.375 এইটো এইবোৰ কি আছে ইয়াৰ দশমিকৰ পিছত 3 ঘৰৰ পিছত শেষ হৈ গৈছে ইয়াৰ দশমিক 2 ঘৰৰ পিছত শেষ হৈ গৈছে ইয়াৰ দশমিক 2 ঘৰৰ পিছত শেষ হৈ গৈছে ইয়াৰ দশমিক কেই ঘৰৰ পিছত হৈছে 1 ঘৰৰ পিছত শেষ হৈ গৈছে যেতিয়া দশমিক বিস্তৃতি মানে সংখ্যাবোৰ টাৰ্মিনেটিং মানে পৰিসমাপ্তি হ'ব এটা শেষ হৈ গৈছে নাই যোৱা সেই সংখ্যাবোৰ কি হ'ব সেই সংখ্যাবোৰ ৰেচনেল নাম্বাৰে হ'ব হেতু কি হ'ব এই যে মই ব্লু কালাৰ দিছো এটো কি হ'ব ৰেচনেল নাম্বাৰে হ'ব কেলে হ'ব জানানে এহেতকো মই p/q আহিত লিখিব পাৰো কেনেকৈ লিখিম জানানে ইয়াৰ কেই ঘৰ আগত দশমিক আছে 3 ঘৰ আগত আছে নে সোঁহাতৰ পৰা কি কৰিবা জানানে সেই দশমিকটো উঠাই পিনি 3 ঘৰ আগত দশমিক আছে মানে কি জানানে 1000 এ হৰণ হ'ব তুমি কৈছোৱা এইটো যদি 1000 হৰণ কৰিছা এইটো সংখ্যা পাবা কটাকটি যাব আৰু 25 মই নকৰো এটা ঠিক আছে চোৱাচোন এইটো দশমিক 2 ঘৰ আগত আছে নে তাৰমানে কি হ'ব 25ক যদি মই 100 ৰে হৰণ কৰো কি হ'ব 2 ঘৰ আগত দশমিক মানে কি কৰিব লাগিব 100 ৰে হৰণ কৰি দিবা এইটো p/q হৈ গ'লে কটাকটি যাব 1/4 হ'ব মই নকৰো এটা ঠিক আছে তেনেকে মই কৈছো চোৱা 38ক যদি মই 100 ৰে হৰণ কৰি দিও ন এইটো লাভ 0.38 ওলাই যাব এই যদি মই কৈ দিও 6ক যদি মই 1 ঘৰ আগত দশমিক আছে নে 10 হৰণ কৰিলে কি ল'ব ই 0.6 ওলাই যাব তাৰমানে কি গম পালা এই গোটেইবোৰ যিবোৰ দশমিক বিস্তৃতি আছে তাক কি আহি লিখিব কৈছো মই p/q আহি বুজি পালা নাপালা সেইটো তাৰমানে কি গম পালা যিমানবোৰ আমাৰ ইন্টিজাৰ্স আছিলে সেইখিনি ৰেচনেল নাম্বাৰ হয় যিমানবোৰ ডেসিমেল নাম্বাৰছ যিবোৰ আমাৰ টাৰ্মিনেটিং হয় দশমিক বিস্তৃতি শেষ হৈ যায় পৰিসমাপ্তি হয় তেহেতু কি হয় পৰিমেয় সংখ্যা হয় ঠিক আছে বুজি পালা নাপালা ইয়াৰ পৰা আৰু ডেছত পঢ়িম চিন্তা কৰিব নালাগে চোৱা এতিয়া মই তোমাক একেলগে বস্তুটো কনসেপ্টটো দিছো তাৰ পৰা আমি চেপ্টাৰ ওয়াইজ টপিক এলসিএম এচিএম বলে বেলেগকে পঢ়িম সব বেলেগকে পঢ়িম কোৱেশ্চন কৰিম ঠিক আছে এটা চোৱা নেক্সট এইটো নন টাৰ্মিনেটিং ডেসিমেল এক্সপানশন যিবোৰ শেষ নহয় মই কৈছিল ন শেষ নোহোৱা কি দুই ধৰণৰ হ'ব পাৰে এনেকৈ 0.333 এনেকৈ একেটাকে ওলাই গৈ থাকিব পাৰে বা কেতিয়াবা এনেকুৱা হ'ব পাৰে হয়নে 3 4 5 কিবা লিখিছো আৰু ঠিক আছে মই তালে 3.47
2 1 8 5 6 3 2 চোৱা এইটো ডেচিমেল এক্সপানশন হেক নাই হোৱা নন টাৰ্মিনেটিং এইটো কি হৈছে এইটো হেক নাই হোৱা এইটো নন টাৰ্মিনেটিং এইটো অপৰিসমাপ্তি কিন্তু সেম এটা ডিফাৰেন্সটো কি হয় বেলেগ কি হয় ই একেটাকে ওলাইছে বাৰে বাৰে যদি মই এটা এক্সাম্পল লওঁ 0.37373737 এনেকে ওলাই গৈ আছে এইটো আৰু এইটো কি হৈছে এটি একেটা ক্যাটাগৰী হৈ গলে কাৰণ এটি যদিও এটি হেক নাই হোৱা ডেচিমেল এক্সপানশনটো কিন্তু ৰিপিট হৈছে ৰেকাৰিং হৈছে পুনৰাবৰ্তি হৈছে একেটাকে ওলাই গৈ আছে তেনেকুৱা সংখ্যাবোৰ কি জানে সেই সংখ্যাবোৰ আমি কি বুলি কম জানে যিবোৰ সংখ্যা ৰিপিট হ'ব ৰিকাৰিং হ'ব পুনৰাবৃত্তি হ'ব তেনেকুৱা কি বুলি কম তেহেঁতিও ৰেচনেল নাম্বাৰে হয় তেহেঁতি কি হয় ৰেচনেল নাম্বাৰে হয় তেহেঁতি কি হয় পৰিমেয় সংখ্যাই হয় ঠিক আছে আৰু থাকিলে কি জানানে থাকিলে কোনবোৰ যিবোৰ সংখ্যা হেক নহয় ডেচিমেল এক্সপানশনটো ওলাই গৈ আছে কিন্তু কেনেকে ওলাইছে খেলি মেলিকে ওলাইছে ৰিপিট নাই হোৱা 4721 আকৌ 815563 এনেকে ওলাই গৈ আছে কোনো এটা ডেফিনিট প্যাটাৰ্ন নাই যাৰ ডেফিনিট প্যাটাৰ্ন নাই ন সেই যিবোৰ আমাৰ নন ৰিপিটিং মানে ৰিপিট নহয় সেইবোৰে একমাত্ৰ কি জানানে সেইবোৰে একমাত্ৰ কি সংখ্যা অপৰিমেয় সংখ্যা ঠিক আছে এহেঁতি কি হয় একমাত্ৰ অপৰিমেয় সংখ্যা হয় এহেঁতি একমাত্ৰ কি হয় ইৰেচনেল নাম্বাৰ বাকিবোৰ কি তেতিয়াহ'লে কোৱাচোন বাকিবোৰ ইৰেচনেল নাম্বাৰ ই একমাত্ৰ ইৰেচনেল নাম্বাৰ বাকিবোৰ সব ৰেচনেল নাম্বাৰ হি ইন্টিজাৰ্স খিনিয়ে হওক যাৰ ডেচিমেল এক্সপানশন হেক হৈ যায় হিয়ে হওক যাৰ ডেচিমেল এক্সপানশন হেক নহয় বাৰে বাৰে একেটাকে থাকে হেতু কি হয় আমাৰ হেতু ৰেচনেল নাম্বাৰে হয় পৰিমেয় হয় কিন্তু অপৰিমেয় কোনটো অকল যিবোৰ হেক নহয় ডেচিমেল এক্সপানশন ওলালে গৈ আছে আৰু নিৰ্দিষ্ট এটা প্যাটাৰ্ন নাই জিটি ওলাইছে খেলি মেলিকে হেবো কি বুলি কম তেহক আমাৰ ইৰেচনেল নাম্বাৰ বুলি কম সেই ইৰেচনেল নাম্বাৰ কেইটামান উদাহৰণ দিছো কেইটামান এক্সাম্পল দিছো কি পাইছানে সেই যে আমি যে কওঁ যে পাইটো এই পাইটো এটা কি হয় এটা ইৰেচনেল নাম্বাৰ তোমালোকে কৰি চাবা এই পাইৰ যেটো মান ন হেতোলৈকে এনেকে 3.1415297 এনেকে ওলালে গৈ থাকিব চাগে এপ্ৰক্সিমেটলি মই নাজানো ঠিক আছে সচনে বহুত ডাঙৰ মানে গৈ আছে ঠিক আছে তেনেকে এই √2 ভ্যালু √3 ভ্যালু তোমালোকে চাবা ক্যালকুলেটৰত এটাৰ ভ্যালুবোৰ কি হৈছে কেতিয়াও হেক নহয় আৰু ৰিপিট নহয় সেইকাৰণে এটা কি বুলি কোৱা হয় যেতিয়া বৰ্গমূলৰ ভিতৰত কোনোবা এটা সংখ্যা সোমাই থাকিব সি ওলাই আহিব নোৱাৰে কেতিয়া ওলাই আহিব নালাগে পিছৰ কমে ঠিক আছে অলপ ডেটত গৈ আছে চিন্তা কৰিব নালাগে অপৰিমেয় সংখ্যা বেলেগকে পঢ়িব যিবোৰ সংখ্যাৰ ভিতৰত এই বৰ্গমূলটো আঁতৰি নাযায় তাৰমানে মই যদি কওঁ তোমাক এই বৰ্গমূলৰ ভিতৰত যদি এটা প্ৰাইম নাম্বাৰ থাকে মৌলিক সংখ্যা থাকে ঠিক আছে হেতু সদায় কি হ'ব ইৰেচনেল নাম্বাৰ হ'ব সদায় মই ৰাখিবা কি কলো মই এই বৰ্গমূলৰ ভিতৰত যদি এটা মৌলিক সংখ্যা থাকে সেই এই নাম্বাৰটো বোলে সংখ্যা এটা আছে এইটো বোলে মৌলিক সংখ্যা ই সদায় কি হ'ব অপৰিমেয় হ'ব বৰ্গমূল 2 বৰ্গমূল 3 বৰ্গমূল 5 এইবোৰ কি হয় অপৰিমেয় কেলে অপৰিমেয় এহেতৰ যদি মই মান উলিয়াবলৈ যাম তেটা মানটো কি ল'ব ওলাই গৈয়ে থাকিব কেতিয়াও ৰিপিট নহয় বুজি পালা ৰেচনেল আৰু ইৰেচনেল সবে চিনি পালা নাপালা এনেকৈ আমি কি কৰিব পাৰো ক্যাটাগৰী কৰিব পাৰো ৰেচনেল আৰু ইৰেচনেল নাম্বাৰ ঠিক আছে চোৱা তোমালোকক এতিয়া আমি কি জানানে এলসিএম আৰু এইচএফৰ বেলেগকৈ পঢ়াম ইউক্লিড ডিভিজন এলগৰিথম বেলেগকৈ পঢ়াম ঠিক আছে আহা তেতিয়ালে আমি নেক্সট পইণ্টলৈ আগবাঢ়ো